A very good morning সকলোকে আৰু মই আপোনালোকক স্বাগতম জনাইছো কম্পিটিশন কেয়াৰৰ গভৰ্নমেন্ট এক্সাম প্ৰিপাৰেচনলে এইটো আমাৰ ফাৰ্ষ্ট ক্লাছ হয় ইয়াৰ আগত কম্পিটিশন কেয়াৰত কেতিয়াও গভৰ্নমেন্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন চলা নাছিলে in the last 10 years এইবাৰ আমাৰ ফাৰ্ষ্ট বেটচ হয় আৰু ফাৰ্ষ্ট বেটচৰ সকলোলৈকে মই অন্তৰৰ পৰা আপোনালোকক স্বাগতম জনাইছো আৰু আমি এপিএসসি আৰু ইউপিএসসি এক্সপাৰ্টস আছিলো আৰু লাষ্ট 10 ইয়াৰ্ছত আমি 10 months 11 months 12 months ACS আৰু APS বিষয় উলিয়াবলৈ সক্ষম হৈছো সো গভৰ্নমেন্ট এক্সামৰ মই ভাবিছো যে 3 months will be good to go আপোনালোকে 3 months মই কোৱাৰ ধৰণে আপোনালোকে কৰি যাওক আপোনালোকৰ সময়টো আপোনালোকে তেনেকে ব্যৱহাৰ কৰক মই এখন আপোনালোকক ৰুটিন দিম এই ৰুটিন মতে আপোনালোকে কৰি যাওক 3 months you will be ready to crack any government exam যিয়ে government exam নহওক আপোনালোকে easily crack কৰিব পাৰিব কাৰণ কি exam prepare কৰা exam crack কৰাটো এটা আৰ্ট হয় exam prepare কৰাটো exam crack কৰাটো এটা সায়েন্স হয় exam clear কৰাটো এটা গেম হয় এই গেমত কিছুমান ৰুলস আছে সেই ৰুলসবোৰ যদি নাজানে তেতিয়া ঘূৰি থাকে ৰিজাল্ট নহয় কিন্তু আপুনি যদি সেই ৰুলসবোৰ ভালকে জানি লয় সেই ৰুলসবোৰ আমি হয়তো গ্ৰেজুৱেচনত যেনেকে পঢ়িছিলো এখন কিতাপ লৈছিলো ধুনীয়াকে পঢ়িছিলো ওয়েট হেতু হয়তো নাইও কৰা বেলেগকে ধৰণৰ হয়তো পঢ়িব পাৰো কিন্তু এই কম্পিটিটিভ এক্সামস বিলাকৰ কাৰণে প্ৰিপাৰেচন অকমান বেলেগ হয় যিবোৰ আমি ইমান দিনে পঢ়ি অহা বিলাকতকো বেলেগ সো হেকাৰণে বহুতে এই ৰুলসবোৰ নাজানে কোনো এজন গাইড দিয়া মানুহ নাথাকে যে কেনেকে পঢ়িব লাগিব কি পঢ়িব লাগিব আৰু যি পঢ়িব লাগিব কিমান দেৰি পঢ়িব লাগিব এমসিকিউ প্ৰেক্টিস কৰ পৰা কৰিব লাগিব কিমান কৰিব লাগিব এই গুটেখিনি বস্তু নজনাৰ কাৰণে এটা প্ৰপাৰ গাইডেন্স নোহোৱাৰ কাৰণে মানুহবিলাকৰ বৰ কষ্ট হয় ফলত মানুহবিলাকে কি হয় বহুত দিন লাগি যায় হয়তো আৰু নহলে হয়তো লাগে লাষ্টত এনেকুৱা ভাবে যে মই কি জানি যোগ্যই নহয় এনেকে ভাবি সো আজি ফাৰ্ষ্ট কথাটো মই আপোনালোকৰ মাজলৈ আনো যে আপোনালোকে যোগ্য হয় নে নহয় হেতু ইম্পৰ্টেন্ট কথা যে আপোনালোকে পাৰিব নে নোৱাৰিব যদি ইন কেস নোৱাৰে তেতিয়াহলে আজি হেতু দিন যেটো দিনত আজি আপোনালোকে বাদ দি দিব লাগিব চেষ্টা কৰা আৰু আমি যদি চেষ্টা কৰিম তেতিয়াহলে কৰিহে এৰিম আৰু আমি বিচৰা যেটো এক্সাম হেতু ক্লিয়াৰ কৰিহে এৰিম আৰু ধৰি ললে যেতিয়া হেতু আমি কৰিহে এৰিম কৰিবই লাগিব ঠিক আছে আৰু এজন জয়েন কৰিছে সো আমি যদি এৰিব আছে আজিয়ে এৰিম আৰু নহলে আজি যদি ধৰিলো তেতিয়াহলে আজিৰ পৰা আমাৰ সময়টো আমি শেপ কৰিম সময়টো আমি হলনি কৰিম আমি যদি আমাৰ সময়টো হলনি কৰিম আমাৰ লাইফটো কি হয় আমাৰ সময় মিলাই পিতেটো আমাৰ লাইফ হয় লাইফ সময় হয় এখিনি সময় পাও যাক আমি জীৱন বুলি কওঁ হয়নে জীৱনটো আপুনি গঢ়িবলৈ লাগে জীৱনটো আপুনি চেঞ্জ কৰিব লাগে আপুনি এতিয়া এসপায়াৰেন্ট হৈ আছে তাৰপিছত আপুনি অফিচাৰ হ'ব লাগে সৰকাৰি চাকৰিয়াল হ'ব লাগে আপুনি এটা গভৰ্নমেন্ট জব ল'ব লাগে সো তাৰ কাৰণে আমি সেই সময়খিনি আমি শেপ কৰিম আৰু এই সময়খিনি শেপ কৰিম according to rules যি rules বিলাক
মই আপোনালোকক এই 3 monthsত মই কৈ যাম আপোনালোকে নোট কৰি যাব আৰু সেই ৰুলছবোৰ আপোনালোকে সেই ৰুলছ মতে আপোনালোকে কামবোৰ কৰি যাব সো ফাৰ্স্ট কথা হ'ল আপোনালোকে যোগ্য হয় নে নহয় আপোনালোকে হিমান সুকা হয় নে নহয় যে আপোনালোকে এটা অ্যাটেম্পটতে আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব নে নোৱাৰিব তাৰ উত্তৰটো মই আপোনালোকক হয় বুলি এনে নিদিও মই কোনো কথাই আপোনালোকক এনে কৈ দিব নিবিচাৰো মই আপোনালোকক কথাবোৰ তথ্য সহকাৰে ক'ব বিচাৰো যেটো তথ্য আপোনালোকে হেতু ভিত্তিত আপোনালোকে সত্যটো তথ্যটোৱে সত্য হয় তথ্যৰ বাহিৰে আপোনালোক যদি এনে যদি কোনোবা কয় আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব মই কলো বিশ্বাস নকৰিব যিয়ে কলে বিশ্বাস নকৰিব এতিয়া আমি আমি নিজকে ভাবো যে আমি কেপেবল নহয় কিন্তু আমি কিমান সুকা হয় তাৰ হিসাবটো চাও আমি যে আজি হার পালু তাৰ সম্ভাৱনা কিমান আছে আমি যে কাইলে হার পাম কাইলে যে জিয়াই থাকিম তাৰ সম্ভাৱনা কিমান আছে আপোনাৰ লাগে যে 100% কাইলে জিয়াই থাকিম হেতু সবৰে লাগে কিন্তু আজি ৰাতিপুৱা আমি আমাৰ মাজৰ পৰা বহু কেজনক হেৰুৱালো তেওঁলোকে কালি হয়তো হস্পিটালৰ বিছনাত আছিলে হার পাই আছিলে সবকে দেখি আছিলে আজি হয়তো তেওঁ নাই কোনোবাই গাড়ী চলাই গৈছে ভাবিছিলে ঘৰ গৈ পাম ঘৰ গৈয়ে নাপালেগে কাবাৰ হয়তো আকস্মিকভাৱে হাৰ্ট এটেক হৈ গল সুস্থ আছিলে আমি যে কাইলে জিয়াই থাকিম তাৰ সম্ভাৱনা হৈছে তাৰ probability হৈছে 1 divided by 10 to the power 2,685,000 ভাবক এইটো কিমান ডাঙৰ এটা সংখ্যা হ'ব পাৰে 10 to the power 2,685,000 মানে আপনার পয়েন্ট 0.0000000000000000000 এটো পার হৈ যাব ইয়া আগৰ পাও যদি লও 0.00 এনেকেও লও এইটো পার হৈ যাব এই পয়েন্টটো 0 বনাই দিও পয়েন্টটো ইয়াত আছে দেই এই গুটেইখিনি পার হৈ যোৱা পিছত মুঠতে মই যেটো ৰুমত আছে হেতু ৰুমো 0 দি ফুল হৈ যাব তাৰ পিছত এই probability হয় যে আপনি কাইলে আপনার মানে একেবাৰে আশাই নাই যে কাইলে আপনি জিয়াব আর এদিন হেতু হসা হ'ব হসাকে এদিন আমি নেকে হৈ যাম এতিয়া আপনার যেটো ব্রেইন এই ব্রেইনটোৱে আপনার ইমান probability মানে লটাৰী যদি হয় ন গুটেই পৃথিৱীৰ মানুহে এই লটাৰীটোত ভাগ ললে আৰু অকল এটাই প্রাইজ আছে এইটো চান্সত আপনি সেই প্রাইজটো পাব ইমান আমাৰ ব্ৰেইনটো কেপেবল হয় ইমান আমাৰ ব্ৰেইনটো কেপেবল হয় আপোনাক কৰোনাৰ পৰা বচালে আপোনাক ফাঁস আহি থকা এখন ট্ৰাকখন আপনি বেলেগ মন কৰি আছে কিন্তু আপনি এনেকে সাইড হৈ দিলে গমেই নাপালে বিভিন্ন জায়গাৰ পৰা আপনি ভাবি চাও কিমান লাকিলি আপনি বাসি ইয়াৰ পাই হৈছেহি এই মুহূৰ্তত অনবৰতে ভাইৰাছ ব্যাকটেৰিয়া সবে আমাক এটেক কৰি আছে কিন্তু আমাৰ শৰীৰটোৱে সেইখিনি প্ৰতিৰোধ কৰি আছে আপুনি গম নোপোৱাকে মানে আনকনশিয়াস আপোনাৰ যেটো আনকনশিয়াস ব্ৰেইন আনকনশিয়াস মাইন্ড আপোনাৰ যেটো সাবকনশিয়াস মাইন্ড সাবকনশিয়াস মাইন্ড এই মাইন্ডটোৱে এই ব্ৰেইনটোৱে আপোনাক ইমান ধুনিয়াকে আপোনাক চলাই আছে ইমান সুপাৰ ইন্টেলিজেন্ট হয় ঠিক আছে কিন্তু আমি আমাৰ কনশিয়াস ব্ৰেইনটো আমি কি ভাবো এতিয়া এইখিনি কথা কিয় কৈ আছো কাৰণ কি পঢ়িবলে আপোনালোকে মাইন্ডটো ইউজ কৰিব ব্ৰেইনটো ইউজ কৰিব আৰু আমি পঢ়াৰ আগতে
আমি জানিব লাগিব আমাৰ ব্ৰেইনটো চলে কেনেকে, ব্ৰেইনটো ইউজ কৰিম কেনেকে। এতিয়া যদি আপুনি চাইকেল ৰেচ যদি কৰিবলৈ গ'লহেঁতেন, মই যদি আপোনাক চাইকেল ৰেচৰ কোচ হলোহেঁতেন, আৰু মই আপোনালোক চাইকেলখন কেনেকে কাম কৰে সেইটো যদি নিশিকালোহেঁতেন, পটককে ৰেচত চাইকেলত চেইনডাল পৰি গ'ল, আপুনি মেকানিকলে ৰৈ থাকিব নেকি? ৰেচটো হাৰিয়ে যাব। চ' আপুনি এতিয়া যেতিয়া আপুনি গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, প্ৰিপেয়াৰ কৰোঁতে আপোনাৰ মাইণ্ডৰ ব্ৰেইনৰ চেইনডাল পৰি যাব, কেতিয়াবা আপুনি কাম নকৰা হ'ব ব্ৰেইনটো। এতিয়া আপোনাৰ ব্ৰেইনটো তেনেকে কাম নকৰা কেতিয়াবা হৈছে নেকি? হয় নেকি কেতিয়াবা কাম কৰি আছে মাজতে কাম নকৰা হৈ যায় নেকি? মোক আপোনালোকে উত্তৰ দিয়ক। ইণ্টাৰেক্ট কৰি যাব লাগিব। চ' আমাৰ কাম নকৰা হৈ গ'লে আমি কি কৰিব লাগিব? চেইনডাল পৰি গ'লে আমি কেনেকে উঠাব লাগিব সেইটো জানিব হ'লে আমি ব্ৰেইনটো কেনেকে ৱৰ্ক কৰে সেইটো জানিব লাগিব। তাৰ পিছত কি যেটা আছে, পঢ়িবলৈ কেনেকে লাগে সেইটো জানিব লাগিব। তাৰ পিছতে পঢ়িব লাগিব। আমাৰ গোটেই স্কুলীয়া জীৱনটোত আমাক পঢ়ালে, কিন্তু কেতিয়াও নিশিকালে ব্ৰেইনটো কেনেকে ইউজ কৰিব লাগে। কেতিয়াও নিশিকালে পঢ়িবলৈ কেনেকে লাগে, কেতিয়াও নিশিকালে। এইবিলাক একচুৱেলি আমি কোচিং দি বেলেগকে বুজোৱাৰ কথা নহয়। এইবিলাক স্কুলীয়া শিক্ষাতে আমাক শিকাব লাগে যে ভাই তহঁতি পঢ়িব আহিছ, তাৰমানে তহঁতি ব্ৰেইনটো শ্বাৰ্প কৰিব আহিছ। ব্ৰেইনটো শ্বাৰ্প কৰিব আহিছ, ব্ৰেইনটো ইউজ কেনেকে কৰিব লাগে সেইটোতো শিকাব লাগে, হয়নে? থেংক ইউ মিছ ৰশ্মি ৰেছপণ্ড কৰাৰ কাৰণে। আপোনালোকে ৰেছপণ্ড কৰি থাকিব, তেতিয়া মোৰ উৎসাহ বাঢ়ি থাকে। এতিয়া আমি আমাৰ ব্ৰেইনটো আণ্ডাৰষ্টেণ্ড কৰিবলৈ এনেকুৱা এটা অসাধাৰণ, অদ্ভুত, কি বুলি কব সেইটো ৱৰ্ডটো? অবিশ্বনীয় বুলি কয় হিন্দীত, অসমীয়াত অবিশ্বনীয় বুলি কব নেকি? এনেকুৱা এটা কাম কৰিছে যিটো আমি ভাবিবও নোৱাৰো কনচিয়াছ ব্ৰেইনে। চ' এই কনচিয়াছ ব্ৰেইনটোক এইফালে আনি দিয়ক। কনচিয়াছ ব্ৰেইন মানে আপুনি নিজে নিজৰ ইচ্ছাৰে যি ভাবিছে, নিজেই লজিক লগাই ইমান গাল মানুহে দিয়ে, মোৰ জানো ৰিজাল্ট হ'ব, হয়নে? জুবলি হেমচন্দ্ৰ, থেংক ইউ। লজিকেল ব্ৰেইন যিটো হয়, আৰু এইফালে সাবকনচিয়াস, ঠিক আছে? একচুৱেলি ব্ৰেইন বুলি একচুৱেলি নকওঁ, আমি মাইণ্ড বুলি ক'ব লাগে। এইটো সাবকনচিয়াস মাইণ্ড, কনচিয়াস মাইণ্ড আৰু আনকনচিয়াস। এইখিনি নজনাকে আমি পঢ়িবই নালাগে, এটা আখৰো পঢ়িব নালাগে এইখিনি নজনাকে। আপোনাৰ এটা কথা কওক, আপোনালোকে লজিক নোহোৱাকে আপুনি এদিনো চলিব পাৰিবনে? য়েছ নে নো কওক। লজিক নোহোৱাকে এদিনো চলিব পাৰিবনে? য়েছ নো কওক। লজিক নোহোৱাকে আপোনালোকে চলিব পাৰিবনে নোৱাৰে? য়েছ নো ক'ব লাগিব। নো বুলি কৈছে, নো। হেমচন্দ্ৰ, ৰশ্মি, মনদীপ নো বুলি কৈছে। কিন্তু এই যে গৰু, ছাগলী, কুকুৰ, মেকুৰী, এইবিলাকৰ লজিক আছেনে? হোৱাট ডু ইউ সে? তেওঁলোকৰ লজিকেল ব্ৰেইন আছেনে? লজিকেল মাইণ্ড আছেনে? তেওঁলোকে এনেকে ভাবিব পাৰেনে, আজি মই ঘাঁহখিনি নাখাওঁ, 3 মাহৰ পিছত মই এগাল ঘাঁহ খাম? এনেকে কেতিয়াও নাভাবে। চ' এই এনিমেলছ বিলাকৰ ভিতৰত অকল হিউমেনছৰহে লজিকেল ব্ৰেইন আছে। আমাৰ লজিকেল মাইণ্ডটো ডেভেলপ হ'ল, সেইকাৰণে আমি অংক কৰিব পাৰো, আমি কথা পাতিব পাৰো,
আৰু এই লজিক্যাল মাইন্ডটো বহুত নতুনকে ডেভেলপ হোৱা সেইকাৰণে বহুত মানুহৰ লজিক নাথাকে ইলজিক্যাল আৰু লজিক নোহোৱাকে চলি থাকে গোটেই জীৱনটো কোনোবাই কিবা ক'লে সেইটোৱে কৰিব সৰুৰ পৰা ক'লে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব আমি ভাল পাইছো সো সেইটোৱে মানুহে কৰিব কেতিয়াও লজিক লগাই নাচায় যে মোৰ মাজত কি ক্ষমতা আছে সেই ক্ষমতাবোৰ মই ক'ত লগালে ভাল হ'ব মই কি বস্তু ভাল পাওঁ সেইটো বিচাৰি সেইটোকে কৰোচোন আৰু সেইটো কোনো নকৰিব কাৰণ কি মইহে ভাল পাওঁ সেইটো আৰু সেইটোত মই সবতকে বেছি ভাল হ'ম এনেকে লজিক কোনো নলগায় সবেই যেটো ক'ব সেইটোৱে শুনি থাকিব গৰু ছাগলী নিচিনা ইফালে যা বুলি ক'লে সিফালে যাব সিফালে যা নিজৰ ব্ৰেইন লগাই মানুহে কৰিব নোৱাৰে আৰু এইটো নিশিকায়ও সেইটো উৎসাহও নিদিয়ে যি কৈছো সেইটোকে শুনিব লাগিব মুখে মুখে কথা নকবি হেনেকুৱা ধৰণৰ এটা এনভাইৰনমেন্টে আমি পাইছো So logical brain to 5% এইটো বৰ বেছি ডেভেলপ হোৱা নাই আৰু আমি লজিক মতে আমি নচলুৱেই আমি কৰোণা আহিছে কৰোণাটোক মাৰো দেই মই এতিয়া এনেকে আপুনি ভাবি পিনে কৰোণাটোক মাৰিবও নোৱাৰে বেক্টেৰিয়া আহিছে আপুনি গোটেইখিনি আপোনাৰ শৰীৰটোৰ যিমানখিনি আপোনাৰ মাইণ্ডটোৱে যিমানখিনি কাম শৰীৰটোৰ থ্ৰুদি কৰি আছে ন সেইখিনি আপুনি ভাবি মেলি কৰিবই নোৱাৰে এতিয়া সাবকনসিয়াস যেটো মাইণ্ড হেতুহে আসল 85% of your brain আপনি কনসিয়াসলি আপনি কৰিবই নোৱাৰে কনসিয়াসলি আপনি কৰিবই নোৱাৰে এটো সাবকনসিয়াসলি হয় আৰু আনকনসিয়াস তো আপোনাৰ 10% হয় সো আমাৰ কাৰণে আনকনসিয়াস আৰু কনসিয়াস এই ব্ৰেইন কিটা আমাৰ কাৰণে হিমান ইম্পৰ্টেন্ট নহয় যিমান আমাৰ সাবকনসিয়াস ব্ৰেইন তো হয় সাবকনসিয়াস মাইন্ড হয় 2 + 2 ইয়াত 4 হ'ব সাবকনসিয়াস মাইন্ডে অংক বুজি নাপায় লজিক বুজি নাপায় ই অকল আবেগ বুজি পায় ইমোশনস ই অকল বুজি পায় ছবি ইমেজেস ইমোশনস আৰু ইমেজেস এই যে ডাক্তৰ ইঞ্জিনিয়াৰ কিয় হ'ব বিচাৰিলে কাৰণ কি মায়ে বিচাৰিছে এটাই বিচাৰিছে আৰু তেওঁলোকক মই ভাল পাওঁ আৰু তেওঁলোকে ভাল পোৱাটোৱে মই কৰিব বিচাৰো লাগিলে মই হেতুৰ প্ৰতি মই ভাল নাপাওঁ হেতু এই ইমোশনৰ কাৰণে ভয়ৰ কাৰণে মই এটো নকৰিলে মোক মাৰিব ভয়ৰ কাৰণে এই ভয় লাজ জেদ স্পেলিং বোৰ মোৰ হৈছে নাই ক'ব আৰু দেই মই অসমীয়া স্পেলিং অকমান মোৰ শিকিহে আছো মই লাজ জেদ ভয় অহংকাৰ এই গোটেই বস্তুবোৰ খং এই গোটেই ইমোশনস বোৰ আপোনাৰ এটা কুকুৰৰো আছে ইমোশন তাক এনেকে ক'লে সি ভয় খাব জোৰছে তই কেলে তই খালি ভয় খাব সি অভিমানো কৰিব পাৰে মই নাখাওঁ মোক বেয়াকে ক'লে মই নাখাওঁ ইমোশনস জন্তুৰো আছে কিন্তু লজিকটো নাই আমি লজিকত বেছি কাম কৰিব লাগে কিন্তু আমি লজিকৰ মতে কামে নকৰো আমি সব ইমোশনসৰ মতে কাম কৰো এতিয়া আমি এই মাইন্ডটোক আমি কন্ট্ৰোল কৰিব পাৰি নি বাৰু কেনেবাকে কাৰণ কি আপোনাৰ যদি 85% ব্ৰেইনটো আপুনি কামত লগাই দিব পাৰে আইনষ্টাইনে বহুত 85% ব্ৰেইনৰ 3% নে কিমান ইউজ কৰিব পাৰিছিলে আমি হেতু নালাগে আমি 0.01% যদি ইউজ কৰিব পাৰো আমি লাইফত জিয়ে এক্সাম নহয় হেতু ক্লিয়াৰ কৰিব পাৰো জিয়ে এক্সাম নহয় কাৰণ কি এই যদি কামত লাগি যায় তেতিয়া আপোনাক কোনো ৰখাব নোৱাৰে কিন্তু আমি এই ব্ৰেইনটো কামত লগাব নলগোৱাকে এই সাবকনসিয়াস মাইন্ডটো কামত নলগোৱাকে আমি যদি কাম কৰি থাকো ব্ৰেইনে লগোৱা নাই কামটো এনে কৰিব লাগে কাৰণে কৰি আছো পঢ়িব লাগে কাৰণে পঢ়ি আছো পিছত পঢ়িবলৈ মন নাযায় কেইদিনমান পিছত মন নোযোৱা হৈ যায় হয়নে আপোনালোকৰ এইটো মোক কওক আপোনালোকে এইটো বহুত বাৰ চেষ্টা কৰিছে নাই মই পঢ়িমেই ভালকে কিন্তু তাৰপিছত গৈ পিনে পাম যোৱা বেলুনটোৰ নিচিনা হয়
বেলেগ এটা কাম আপুনি কৰি থাকে পঢ়াটো আপোনাৰ আমনি লাগে হেৰি লাগে that's because you have not understood how the mind works আৰু সেইটো জানিলে আপুনি সেইবোৰ কাম কৰিব যিবিলাকৰ থ্ৰুদি আপুনি সাবকনসিয়াস ব্ৰেইনটো আপুনি ইউজ কৰিব পাৰিব হয়নে আপোনালোকৰ পাম যোৱা বেলুনৰ নিচিনা নিজে বহুত উৎসাহেৰে আপুনি পঢ়িব লয় ভাবে যে একদম কন্টিনিউ কৰিম আৰু ফালি দিম আৰু জুবলি কৈছে হয় বুলি ৰশ্মিয়ে এই সাবকনসিয়াস ব্ৰেইনটোক চলাব হলে এটাই বস্তু আছে habit আপোনাক একদম আনকনসিয়াসলি সাবকনসিয়াসলি কামবোৰ কৰা যায় এবাৰ habit বনালে বৰ কষ্ট আৰু এই habitৰ থ্ৰুদি কামবোৰ হয় ই ইমোশনস বুজি পায় ই এম বুজি পায় ই হবটো ই বুজি পায় মই যদি 18 ঘন্টাকে পঢ়ো যদিটো বুজি পায় ই যদি বুজি নাপায় আপোনাৰ ব্ৰেইনৰ বেছিভাগ পাৰ্টে যদি বুজি নাপায় এটা গৰুৱে যদি বুজি নাপায় যদি মই আজি ঘাঁহটো নাখাও মই মৰাৰ পিছত মোৰ পৰিয়ালৰ সব মানুহে ঘাঁহ খাই থাকিব পাৰিব গৰু এটা এনেকৈ কেতিয়াও ভাবিব নোৱাৰে মানুহ এটা ভাবিব পাৰিব যে মই আজি যদি আৰ্ণ কৰিছো ইয়াৰ এইখিনি যদি মই খৰচ নকৰো এইখিনি যদি মই এটা ইনস্যুৰেঞ্চ লৈ লওঁ মই মৰাৰ পিছত মোৰ ল'ৰা ছোৱালী কেইটাই বহুত ভালকে খাব পাৰিব যদি দেখিছেনে যদিটো অকল মানুহে কৰিব পাৰে এটা বান্দৰৰ লৈ যাব নোৱাৰে এটা বান্দৰৰ ওচৰত আপুনি স্কিম এটা লৈ যাব নোৱাৰে আৰু ক'ব নোৱাৰে যে বান্দৰ ভাই তই যে কলটো খাই আছ সেই কলটো মোক দি দে মই তোক এসপ্তাহৰ পিছত মই তোক 12টা কল দিম বান্দৰটোৱে আপোনালৈ চাব কলটো চাব তই কি বুলি ভাবিছ মই কি মানুহ নেকি বোলে কলটো বাকলি গুচাব খাই দিব কিন্তু মানুহ এটাক আপুনি গৈ কওক ভাই তই এনেকে মোক 10,000 টকা প্ৰত্যেক বছৰে দে তই মৰাৰ পিছত তই 2 কোটি টকা পাবি মৰাৰ পিছত তই 2 কোটি টকা পাবি তোৰ ফ্যামিলি বিলাকে পাব ও হয় নেকি বৰ ভাল স্কিম মই যদি বছৰত মই 10,000 কে দিওঁ মৰাৰ পিছত 2 কোটি পাম ওয়াও সেইটো মানুহে ভাবিব পাৰে এনেকুৱা কথা বহুত হ্যাপি হ'ব এইটো স্কিমটো বহুত ভাল পাব 10,000 টকা যদি বছৰেকত দিব লাগে মৰাৰ পিছত 2 কোটি সবে উৰি ল'ব কিন্তু বান্দৰে নলয় সো আমাৰ বাকিবোৰ জন্তু আৰু আমাৰ মাজত সেই লজিকটোৱে আমাক ডিফাৰেন্সিয়েট কৰে হেতুৰ ওপৰত আমি কথা পাতিম কিন্তু আজি ক্লাসটো আমাৰ সাবকনসিয়াসৰ ওপৰত কাৰণ কি আজি আমি সেট কৰিম আমাৰ গোল মানুহে ভাবে যে গোল 18 ঘন্টাকে পঢ়ি মই ক্লিয়াৰ কৰিম গোল সেট কৰে কিন্তু নহয়গে কাৰণ কি ইয়াৰ মতে কামেই নকৰে আপোনাৰ ব্ৰেইনটোৱে কাম কৰিব যিটোত আপোনাৰ আবেগ জড়িত হৈ আছে আপোনাৰ পঢ়ি আছে আপোনাৰ লগৰ এটা মাতক আপুনি পুৰা উৰি গুচি যাব কিন্তু আপুনি পঢ়িব লাগিছিলে নহয় কেল নপঢ়িলে লগতে মাতিলে আবেগ গুচি গল কি মনটো বেয়া পাব মই নগলে গুচি যাব আপুনি হয়নে আপোনাৰ যদি কাজিনৰ বিয়া হয় তই নাহিলে নহব দেই তই গোটেই কেইদিন থাকিব লাগিব আপুনি বিয়া খাবলৈ গুচি যাব কিন্তু আপুনি ভাবিছিলে ন 18 ঘন্টাকে পঢ়িলে মই ক্লিয়াৰ কৰিম আপোনাৰ কি হ'ল তেতিয়াহলে পঢ়াটো হেৰি হৈ গল সেইবোৰতো বহুত ডাঙৰ ডিস্ট্ৰাকশনৰ কথা কৈছো মই আপোনাক কৈছো পঢ়ি আছে ইনষ্টাগ্ৰামটোকে চাবলৈ মন গ'ল কিয় ওহো ইনষ্টাগ্ৰামটো স্ক্ৰল কৰিলে কি মজা লাগিব মইতো কিজানি মিছ কৰি গৈছো ফমো হয়নে হেমচন্দ্ৰ থেংক ইউ এনেকে আপোনালোকে ৰেসপন্ড কৰি থাকিলে মোৰ বৰ ভাল লাগে সো এইখিনি আন্ডাৰষ্টেণ্ড নকৰাকে আমি পঢ়িবলৈ লাগে নেকি কওকচোন বাৰু সেইটো পঢ়িলে কি হ'ব
আৰু এইখিনি আমি বুজিলো আন্ডাৰষ্টেণ্ড কৰো সেইকাৰণে কম্পিটিশন কেয়াৰত মানুহবিলাকে একদম পুৰা জানে আৰু কি কৰিব লাগে আৰু ৰিজাল্ট কৰে আৰু এইটোৱে হৈছে যে গছ এজোপা আছে সেই গছজোপা কাটিব লাগে কুঠাৰ এখন আছে কুঠাৰখন ডাইৰেক্ট ঘপিয়াই থাকিম নাম্বাৰ 1 নাম্বাৰ 2 প্ৰথমতে এখন চুকা কৰি ল'ম 1 2 ডাইৰেক্ট ঘপিয়াব নে চুকা কৰি ল'ব 1 2 কক কি চুজ কৰিব আপোনালোকে ডাইৰেক্ট ঘপিয়া চুজ কৰিব নে প্ৰথমতে চুকা কৰি ল'ব 1 2 সবে ক'ব লাগিব 2 বুলি কৈছে জুবলি ৰশ্মি 2 হেমচন্দ্ৰ 1 ডাইৰেক্ট ভন্টি পেগু 2 is the correct answer কাৰণ কি যদি ডাইৰেক্ট ঘপিয়াই বহুত টাইম লাগি যাব প্ৰথমতে চুকা কৰি ল'ব লাগিব তাৰপিছত বহুত সোনকালে ধৰিব পাৰিছে নে হেমচন্দ্ৰ আমাৰ উঠাৰখন আমি প্ৰথমতে চুকা কৰি ল'ম তাৰপিছত আমি ঘপিয়াম সো আমি পঢ়িবলৈ যোৱাৰ আগত আমি জানি ল'ব লাগিব পঢ়িব কেনেকৈ লাগে ব্ৰেইনটো কেনেকৈ কৰিব লাগে সেইটো ঠিক আছে সো সেইকাৰণে আজি এই ডিসকাশনখিনি মই ভাবো যে বহুত বেছি ইম্পৰ্টেন্ট এই ডিসকাশনখিনি আপোনালোকৰ মোৰ মতে ক্লাছ 5 6 মানতে শিকাব লাগিছিলে আৰু এভৰি ডে নহলো এভৰি উইক এটা ক্লাছ হ'ব লাগে স্কুল বিলাকত এইবিলাকৰ ওপৰত যে লজিকটো কি হয় আৰু কি হয় ইমোশনস আমাৰ গোলটো আমি লজিকত ৰাখিলে ইমোশনসে আহি আপোনাক ক'ব যে আমুকৰ ঘৰটো বিয়া আছে তই তাতে এবাৰ দেখা দিব লাগিছিলে আপুনি নিজকে যদি ইমেজটো দেখিব যে সেই বিয়াখনত আপুনি নাই আপুনি সেই বিয়াখনত যাব বিচাৰিব এফালে মাটি দিব আপুনিতো 18 ঘন্টা পঢ়িম বুলি ভাবিছিলে সেইটো তেতিয়া নহব সো সেইকাৰণে ইয়াত আমি গোলটো সেট কৰিব নালাগে আমি গোলটো সেট কৰিব লাগিব ইমেজেছত যদি মই 18 ঘন্টা পঢ়ো তেতিয়া মই এনেকে কেতিয়াও গোল সেট নকৰিব আপুনি গোল সেট কৰিব যে আই এম মই হয় সাপোজ এসআই কাৰণে পঢ়িছে মই এসআই হয় যদি আপুনি এসিএস কাৰণে পঢ়িছে মই এসিএস হয় মই এপিএস হয় সো ইয়াৰ ভাষাটো এম ই সাবকনসিয়াসে হসাকে আছে নে নাই ই গম নাপায় ইয়াৰ এটা এক্সাম্পল মই আপোনালোকক দিওঁ আপোনালোকে 1টা বজাত ৰাতিপুৱা মানে ৰাতি 1টা বজাত 1 AM আপুনি ভূতৰ সিনেমাখন চালে পুৰা আপুনি জানে আপোনাৰ লজিক্যাল ব্ৰেইন মানে নো ভূত লজিক্যাল ব্ৰেইনে জানে ভূত নাই তথাপিও কেনেকুৱা হয় আপোনালোকৰ পেছাব কৰিবলৈ যাবলৈ ভয় লাগে নে নালাগে বিকজ আপোনালোকে জানে ভূত নাই নে আপোনালোকে ভূত আছে বুলি ভয় লাগে কক ভয় লাগে নে নালাগে ভূতৰ সিনেমাখন চোৱাৰ পিছত আজি বহুত কম মানুহ আছে সবে উত্তৰ দিব লাগিব ভয় লাগে বুলি কৈছে লাগে সকলোৱে কৈছে জুবলি ৰশ্মি হেমচন্দ্ৰ কিন্তু আপোনালোকৰ লজিক্যাল ব্ৰেইনটো জানে ভন্টি পেগু লজিক্যাল ব্ৰেইনটো জানে যে ভূতটো নাই কিন্তু আপুনি যে ছবিখন দেখি গল ভূত আছে বুলি সো আপোনাৰ ব্ৰেইনটো নামানে যে নাই বুলি এইটোৱে উদাহৰণ হয় এটা একদম যে সাবকনসিয়াস মাইন্ডটো ইমান পাৱাৰফুল হয় ইয়ে আপোনাক পৰিচালনা কৰি থাকে আপোনাৰ বেড হেবিটছ বোৰ ক'ত সোমাই আছে এই বেড হেবিটছ বিলাকৰ কাৰণে আপোনালোকৰ সাকসেসটো নহয় এটা হেবিটছটো এতিয়া মই আপোনালোকক আৰু কোন ভালকে বুজাব লাগিব হেবিটছটো বিষয় আমাৰ গোল হৈছে সাকসেস গোল আমি এচিভ কৰিম যেটো ঠিক আছে সাকসেস গোল বা আপুনি যেটো ক্লিয়াৰ কৰিব বিচাৰিছে অফিচাৰ হ'ব বিচাৰিছে
এইটো অফিচাৰ কোনে হয়, কোনবোৰ মানুহে ক্লিয়াৰ কৰেগে, কওকচোন আপোনালোকৰ মতে কওক, সাকসেস কোনে পায় সাকসেস, কওকচোন আপোনালোকৰ মতে সাকসেস কোনবোৰ মানুহে পায়, কেনেকুৱা ধৰণৰ মানুহ হ'ব লাগিব, এনেকুৱা মানুহবিলাকে সাকসেস পায়, এইটো মোক উত্তৰ দিয়ক, who gets success, কোনবোৰ মানুহে সাকসেসফুল হয়, নিজে বিচৰা বস্তুটো যেতিয়া আপুনি পাবগে সেইটোকে সাকসেস, কোনোবাই গান গাব নাজানে, তেওঁ গান গাব পৰাটোৱে তেওঁৰ সাকসেস, কোনোবাই ইণ্ডিয়াৰ বাহিৰত যোৱা নাই, ইণ্ডিয়াৰ বাহিৰত যোৱাটোৱে তেওঁৰ কাৰণে সফলতা, কোনোবাই বেমাৰ এটাত আছে, সেই বেমাৰটোৰ পৰা ভাল পোৱাটোও তেওঁৰ কাৰণে সাকসেস, সাকসেস কোনবোৰ মানুহে পায় আপোনালোকে মোক কওক, সকলোৱে ক'ব লাগিব, সকলোতো কিবা এটা আইডিয়া আছে যে সাকসেস কোনবোৰ মানুহে পায়, কোনবোৰ মানুহে সাকসেস পায়, on the other hand ফেইল কোনবোৰ মানুহে কৰে, ডিসিপ্লিন মেইনটেইন কৰা জনে সাকসেস পায়, খুব ধুনীয়া কথা, আৰু এইটো এনেকুৱা এটা কথা যে এইটো সাবজেক্টিভ কথা, সবৰ নিজৰ নিজৰ মতে হ'ব, আৰু এইটো প্ৰায় আপোনালোকে ভুল নকৰিব, আপোনালোকে যিয়ে আপোনালোকে নিজৰ ভাবি কয় না মনৰ পৰা, সেইটো প্ৰায় ওচৰতে হ'ব মই কোৱা কথাটোৰ, সকলোৱে ক'ব লাগিব, মিছ পেগুৱে কৈছে ডিসিপ্লিন মেইনটেইন কৰা জনে সাকসেস পাব, একদম ঠিক কথা কৈছে, কনসিস্টেন্ট থকা জন, একদম ঠিক, সাবজেক্টিভটো এনেকুৱা হয় যে কোনো ভুল হ'ব নোৱাৰে, সেইটো সাবজেক্টিভ, অবজেক্টিভটো হয় যে যিটো হয় সেইটোৱে হয়, সাবজেক্টিভটো বহুতৰ মতে বেলেগ বেলেগ হ'ব পাৰে, কাবাৰ কাৰণে এইটো 6, কাবাৰ কাৰণে এইটো 9, এইটো সাবজেক্টিভ, এও শুদ্ধ এও শুদ্ধ, ওকে বাকী সকলে কওক কওক কওক, এলাহ নকৰিব, এলাহেই মানুহৰ প্ৰধান শত্ৰু, সাকসেস সেই সকল মানুহে হয় ডিসিপ্লিন কনসিস্টেন্ট, এই গোটেইবোৰ বস্তু হাৰ নমনা জনে সাকসেস হয়, চেষ্টা কৰি থকা, ইয়েস আপোনাৰ কথাটো হয়, এই গোটেইবিলাক কথাৰে এটাই নাম হৈছে হেবিট, সৰি হেবিট নহয়, হেবিটটো পিছত আহিব, যাৰ গুণ আছে হয়নে, যাৰ গুণ আছে তেওঁ সাকসেস পাব, যাৰ কোৱালিটি আছে, একেটা কথাই কোৱালিটি আছে তেওঁ সাকসেস পাব, ঠিক আছে, যাৰ এবিলিটি আছে তেওঁ সাকসেস পাব, একেটা কথাই গুণ, কোৱালিটি, এবিলিটি, হয়নে, যাৰ প্ৰকৃতিটো নেচাৰটো, এতিয়া জুবিন গাৰ্গে গান গোৱাৰ এবিলিটি আছে, সো গান গোৱাৰ এবিলিটি আছে, তেওঁ গান গালে সাকসেসফুল হ'ব, এইটো তাৰ নেচাৰেলি তেওঁৰ মাতটো ভাল, হয়নে, ডু ইউ এগ্ৰি, এতিয়া কথাটো বুজিছেনে, যে যাৰ গুণ আছে, যাৰ কোৱালিটি আছে, যাৰ এবিলিটি আছে, যাৰ নেচাৰটো প্ৰকৃতিটো তেনেকুৱা, হয়নে, তেওঁ যেতিয়া কামটো কৰিব খুব সোনকালে সাকসেস হ'ব, কেতিয়াবা আমাৰ গুণ, কোৱালিটি, এবিলিটি নাথাকিব পাৰে, তেতিয়া কি আমি সাকসেস নাপাম নেকি, সেইটোৱে কথা নহয় জানো, এতিয়া আমাৰ মাজত গুণ নাথাকিব পাৰে গান গোৱাৰ, কিন্তু আমি গান গাবতো বিচাৰিব পাৰো, তেতিয়া কি কৰিব, যদি আপোনাৰ কোৱালিটিয়ে নাই, গুণেই নাই, হয়নে, সেইটোৱে কথা, এতিয়া আপোনালোকে এডিআৰই ক্লিয়াৰ কৰিব বিচাৰিছে,
বা SI ক্লিয়াৰ কৰিব বিচাৰিছে এইটো আপোনালোকৰ সাকসেস হয় এটা হে কোৱালিটিটো আপোনাৰ কি কোৱালিটি লাগিব মানে গান গোৱাত সাকসেসফুল হ'ব হলে গান গোৱা কোৱালিটি লাগিব ঠিক আছে এইখিনিলৈকে আমি বুজিলো এতিয়া ADRE SI ইত্যাদি সাকসেসফুল হ'বলৈ আমাৰ কি গুণ লাগিব তেতিয়া হলে আপোনালোকে কক ADRE SI সাকসেসফুল হ'বলৈ হলে আপোনাৰ কি এবিলিটি লাগিব আপোনালোকৰ কেনেকুৱা ধৰণৰ ক্ষমতা লাগিব ক্ষমতা এটো জানিব লাগিব নহলে আপোনালোকে কেনেকৈ পাস কৰিব কিনো ক্ষমতা লাগে হেতুৱে যদি নাজানে কি কৰিব পাৰিলে নো আইডিয়া সেই MCQ বোৰ কৰিব পৰা হলে হয়নে MCQ বোৰ কৰিব পৰা হলে MCQ এবিলিটি হলে MCQ বোৰ শুদ্ধ কৰিব পাৰিলে আপুনি সাকসেস নহবনে ইয়েস নে নো মোক কক এতিয়া আপোনালোকে নাজানিলে মইতো ক'ব লাগিব ন আপোনালোকক যে কোনটো ক্ষমতা আপোনাৰ অধিকাৰী হলে কোনটো পাৱাৰ থাকিলে কোনটো গুণ হলে আপুনি সাকসেস হ'ব MCQ কৰাৰ এবিলিটিটো আমাৰ থাকিব লাগিব MCQ সলভ কৰাৰ এবিলিটি আৰু MCQ সলভ কৰাৰ লগে লগে আমি সাকসেস ACS বিলাকক মই কি কওঁ আনসাৰ ৰাইটিং এবিলিটি আনসাৰ ৰাইটিং এবিলিটি হোৱাৰ লগে লগে আপুনি সাকসেসফুল হৈ যাব কিন্তু আমাৰ আনসাৰ ৰাইটিং এবিলিটি আছে নেকি আমাৰ MCQ সলভ কৰাৰ এবিলিটি আছে নেকি এতিয়া নাই তো এবিলিটিটো আমি ডেভেলপ কেনেকৈ কৰিম আমি গান গোৱাৰ ক্ষমতা আছে নেকি নাই তেতিয়া গান গোৱাৰ ক্ষমতাটো কেনেকৈ আনিম তাৰ উত্তৰে হৈছে জানে নেকি হ্যাবিট আমি গান গোৱাত সাকসেসফুল হ'ব বিচাৰিছো আমি হ্যাবিট কৰিবলৈ আমি গান গোৱাৰ হ্যাবিট কৰোতে MCQ কৰোতে আনসাৰ ৰাইটিং কৰোতে আপুনি ক্লিয়াৰ কৰি যাব ঠিক আছে হ্যাবিট আৰু যাৰ হ্যাবিট নাই হি 18 ঘন্টা তেওঁ 7 days কষ্ট কৰিলে 18 ঘন্টাকে হ্যাবিট বনোৱা নাই 18 ঘন্টা জাস্ট 7 days কৰিলে তেওঁ ক্লিয়াৰ কৰিব নেকি কক ইয়েস নো কক তেওঁ এদিন পঢ়িলে 18 ঘন্টা এদিন পঢ়িলে 1 ঘন্টা এদিন 0 তাৰপা 7 ঘন্টা পঢ়িলে তাৰপা 0 1 ঘন্টা আকৌ 0 এই মানুহজন হ্যাবিট নাই তেওঁৰ হ্যাবিট হলে এভৰি ডে কৰিলে 3 এতিয়া মোক কক এইজন হৈছে 1 নম্বৰ এইজন হৈছে 2 নম্বৰ কোনজনে ক্লিয়াৰ কৰিব মোক কক ধৰিব পাৰিছেনে মই কি কৈছো আকৌ এবাৰ কৰি দিও ভালকে 1 নম্বৰ জনে কি কৰিছে 18 ঘন্টা পঢ়িলে 0 7 ঘন্টা পঢ়িলে 0 আধা ঘন্টা পঢ়িলে 0 এনেকে 2 নম্বৰ জনে 3 এতিয়া মোক কক কোনজনে সফলতা পাব 1 নে 2 এটো সকলোৱে ক'ব লাগিব সি আপোনালোকক চয়েস কৰিব দিলে আপোনালোকে পাৰি যায় কিন্তু চয়েসটোই নিদিয়ে ন কোনো আপোনাক চয়েসে দিয়া নাই যে 3 ঘন্টা পঢ়িলে হ'ব জানো কি হ'ব 3 ঘন্টা পঢ়িলে হেনেকে আপোনাৰ মনটো ইমোশনাল ভয় খুৱাই দিব আৰু আপোনাক ভয় খুৱাই দিলে ভয়টোতে আপুনি বিলিভ কৰিব ন সাহস দিবলৈ বৰ দিগদাৰ 3 ঘন্টা পঢ়িলে হৈ যাব এইটো বিশ্বাস কৰিবলৈ বৰ দিগদাৰ ভয়টো খুৱাবলৈ যি 3 ঘন্টা পঢ়িলে হ'ব জানো চাওক 18 ঘন্টা পঢ়িব গৈ হি তাৰ অৱস্থা চাওক কেনেকুৱা হ'ব অলপ ক্লিয়াৰ হৈছে নে
মই কি কবলৈ গৈ আছো আপুনি বুজি পাইছে নে মোৰ কথাবোৰ ধৰিব পাৰিছে নে বাউন্স মাৰিছে মোৰ ওপৰতে গুচি গৈছে বোলে আৰু যদি বাউন্স মাৰিছে তেতিয়াহ'লে মই আপোনালোকক বুজাবই নোৱাৰিম মই বেলেগ কিভাবে বুজাব লাগিব এটা আপোনাক ক'ব লাগিব বুজি পাইছে কথাবিলাক কোন ডিৰেকশ্যনত গৈ আছে আমাৰ কথাবোৰ yes no বুজি পাইছে নুবুজিলে কিন্তু কৈ দিব দেই মই আপোনাক বেলেগ বেলেগ ধৰণে বুজাই দিম মইতো চেষ্টা কৰিবই লাগিব আপোনাক বুজাবলৈ নুবুজিলে কেনেকৈ হ'ব আপোনালোকৰ যিমান কিজন জয়েন কৰিছে গোটেই কিজনে সিলেকশন পাবয়ে কাৰণ কি এডিআৰ কাৰণে এসআই কাৰণে পঢ়ুৱাই নাই মই কেতিয়াও কিন্তু এই কম্পিটিশন কেয়াৰৰ যিমানবোৰ মানুহ জয়েন কৰিছে এতিয়ালৈকে তাৰে যিবিলাকে এপিএসসি ক্লিয়াৰ কৰিলে এপিএসসি ক্লিয়াৰ কৰিলে বাকি সকলে এনে বাকিবোৰ সব এক্সাম ক্লিয়াৰ কৰিছে আৰু আজি যেতিয়া আমি লজিক কনসিয়াসলি কাৰণ আনকনসিয়াসলি সাবকনসিয়াসলি ক্লিয়াৰ কৰি গৈছে এটা কনসিয়াসলি যদি এফৰ্ট দিছো আপোনালোকৰ 100% এভৰিওয়ান যিজনে এই ভিডিওটো চাব নেক্সট ভিডিওটো চাব চাই গৈ থাকিব কামবোৰ কৰি গৈ থাকিব ক্লিয়াৰ কৰিবই কৰিব 100% কোনো তাৰ কথাই নাই মানে ক্লিয়াৰ নকৰা মানে আৰু আপোনালোকে এতিয়া ৰশ্মি পেগু আহিছে জুবলি আহিছে মন্তি পেগু হেমচন্দ্ৰ আপোনালোকে যদি ক্লিয়াৰ নকৰে মানুহে মুখ হাঁহিব গম পাইছে নে নাই সো এইটো হ'বই নোৱাৰে যে আপোনালোকে ক্লিয়াৰ নকৰিব ক্লিয়াৰ কৰিবই 100% আৰু মই কেতিয়াও লাজ পাব নোৱাৰো আৰু একদম মই বেয়া পাওঁ লাজ পাই সো ক্লিয়াৰ কৰিবই আপোনালোকে হ্যাবিট বনালে হৈ গ'ল হ্যাবিট হৈ গ'ল আপোনাৰ এমসিকিউ কৰাৰ এভৰি ডে কৰিলে অকণকে কৰিলে এভৰি ডে কৰিলে বহাই গৈ থাকিলে আপোনাৰ এমসিকিউ দিলে আপুনি কৰিব পাৰে যেনেকুৱা এমসিকিউ নহং লাগিলে একো নাজানে তথাপিও আপুনি এমসিকিউটো কৰিব পাৰে এনেকুৱা আপোনাক মই তৈয়াৰ কৰি দিম যে একো নাজানিলেও আপুনি এমসিকিউটো শুদ্ধ কৰি দিব পাৰিব সো সেই ট্ৰেইনিংটো আপোনালোকে পোৱাৰ পিছত আপোনালোকে ক্লিয়াৰ নকৰা কি ৰিজন থাকিব একদম ইয়াৰ কথা নুশুনো ইয়াৰ কথা একদম নুশুনো এনেকে কৈ মেলি একদম নপঢ়োৱে মই ক্লাছবোৰ নাচাওৱেই হেনেকে ক'ব লাগিব তেতিয়া গৈ পিনে হয়তো ক্লিয়াৰ নকৰিব আদাৰৱাইজ আপুনি যদি এনেও চাই থাকে ক্লাছবোৰ ক্লিয়াৰ কৰিবই সো হ্যাবিট হৈ গলে আমি তাৰ মানে গুণ আহি যাব এভৰি ডে গান গাওতে আমাৰ গান গোৱাৰ ক্ষমতা আহি যাব যে এইটো গান গাই এইবুলি ক'ব ঠিক আছে এইটো এমসিকিউ কৰিব পাৰি পঢ়া হৈ যাব পঢ়া হৈ যোৱাটো কি এই সাকসেস পায় যি গান গাব পাৰে কি সাকসেস পাব যি এমসিকিউ কৰিব পাৰে সো পাৰিব লাগিব হয়নে এতিয়া হ্যাবিট কেনেকে হ'ব এতিয়া হ্যাবিটটো কোৰ পৰা আহিব হ্যাবিটটো আহিব কোৰ পৰা জানেনে একচনৰ পৰা একচন আপুনি কামটো এবাৰ কৰিলে কামটো কৰিব লাগিব সেই কামটো এবাৰ কৰিলে আপোনাৰ হ্যাবিট হৈ যাব নেকি yes or no কক যিকোনো এটা কাম এবাৰ কৰিলে এদিন কৰিলে আপোনাৰ হ্যাবিট হৈ যাব নেকি 3 ঘন্টা এদিন পঢ়িলে হ্যাবিট হৈ যাব নেকি yes or no no কিমান দিন এটা কাম কৰিলে আপোনাৰ হ্যাবিট হৈ যাব মোক কক থ্যাংক ইউ সবে কৈছে নো yes কিমান দিন এটা কাম কৰিলে হ্যাবিট হৈ যাব ককচোন 21 days yes very good 21 days আপুনি এমসিকিউ কৰক এমসিকিউ কৰা হ্যাবিট হৈ যাব আৰু এবাৰ হ্যাবিট হোৱাৰ পিছত সেইখিনি বস্তু সাবকনসিয়াসলৈ গুচি যায় এইখিনি বা সাবকনসিয়াস আৰম্ভ কিন্তু কনসিয়াসলি আপুনি একশনটো কৰিলে এইখিনি কনসিয়াস সেইকাৰণে এই কষ্ট এইখিনি কাম হে বাকিখিনি আপুনি গমেই নাপাব কনসিয়াসলি আপুনি 21 দিন কৰিব লাগিব এইখিনি কষ্টৰ কাম আপোনালোকে মোক কক 21 দিন আপোনালোকে কষ্ট কৰিবলৈ হাজুনে আপোনালোকে 21 দিন এদিনো গ্যাপ নকৰাকে হাজুনে 22 নম্বৰ দিন আপোনাৰ নিজে আপুনি কৰিব তাৰ পিছত 21 দিন হাজু তেতিয়া 21 দিনত আপুনি একচুয়ালি ৰিজাল্ট পাই গ'ল বাকিখিনি দিন গমেই নাপাব আপুনি
সাজু তেতিয়াহ'লে আপোনালোকে ৰিজাল্ট 21 দিন 21 দিন আপোনালোকে কৰক যেনেকে গা ধোৱাটো আজি এতিয়া মই ক্লাছটো কৰাৰ আগত মই গা ধুই আহিছো মই কেদিনমান আগত পঢ়িছো সাইন্টিষ্ট বিলাকৰ এটা ৰিপৰ্ট এটা পঢ়িছো মই যে এভৰিডে গা ধুলে আমাৰ গাৰ অয়েলছ বোৰ গুচি যায় আৰু তেতিয়া আমাৰ বেমাৰ আজাৰ বেছিকে এটেক কৰে আগতে মই এভৰিডে গা ধোৱাটো ভাল হেবিট বুলি ভাবি আছিলো এতিয়া গম পালো লজিকে গম পালে যে এভৰিডে গা ধোৱাটো বেয়া হেবিট হয় 3 দিনৰ মূৰে মূৰে ধুব লাগে বোলে এতিয়া মই হেবিটটো যে লাগি গল এতিয়াতো মই এৰিব নোৱাৰো এতিয়া সো হেবিট ভাল হওক বা বেয়া হওক উপায় নাই কৈছে যে মোৰ আয়ুস কমি যাব বোলে এতিয়া তথাপিও মই এতিয়া গা নোধোৱাকৈ থাকিব নোৱাৰো সো হেবিটটো তেনেকুৱা বস্তু কাৰোবাৰ যদি মদ খোৱা হেবিটটো লাগি গ'ল নহয় তাৰ কিডনি বেয়া হ'বগে তাৰ ফেইলিয়াৰ হ'বগে কিডনি কিন্তু এদিন মদ খালে মানে কিডনি বেয়া হৈ নাযায় 21 দিন একেৰাহে মদ খাব লাগিব এদিন মদ খোৱাৰ পিছত মদাহী বুলি নকয় ঠিক আছে 21 দিন মদ খালেও আপোনাক মদাহী বুলি নকয় মদাহী বুলি কেতিয়া ক'ব যেতিয়া 1 year আপুনি মদ খাই থাকিব তেতিয়াহে আপোনাৰ মদ খোৱাৰ গুণটো আহি যাব এবিলিটি আহি যাব আপুনি মদ খাব পাৰে দেই বুলি মানুহে ক'ব তেনেকে সাকসেসও এদিনত নাহে ফেইলিয়াৰো এদিনত নাহে আপুনি হেবিট বনাব লাগিব আৰু সেই হেবিট বিলাক আপুনি চাওক আপুনি আপোনাৰ হেবিটছ বোৰ চাওক আপুনি কি কি হেবিট কৰি আছে আৰু সেই হেবিট বিলাকে চেঞ্জ কৰিলে আমি সাকসেস পাই যাম মই আপোনালোকক গাইড যে কৰিম না আপোনালোকে একো নকৰো মই আপোনাৰ হেবিট বোৰ চেঞ্জ কৰিবলৈ চাম আপোনাৰ হেবিট বোৰ চেঞ্জ কৰিবলৈ কেনেকে লাগিব আপোনালোকৰ একশনছ বোৰ চেঞ্জ কৰিব লাগিব এতিয়া একশনটো কৰ পৰা আহে জানেনে একশনটো কৰ পৰা আহে কি বস্তুৱে আপোনাক কামটো কৰোৱাই কক সকলোৱে কক আপুনি এটা কাম এটা কিয় কৰে এই গোটেইবোৰ কিয় এই বস্তুটো এই এক্স এটো এক্স এই এক্সৰ কাৰণে এই কিয় একশন কিয় কৰে এটো এক্স হেবিট কিয় আহে বিকজ অফ একশন গুণ কিয় আহে বিকজ অফ হেবিট সাকসেস কিয় আহে বিকজ অফ গুণ যাৰ এবিলিটি আছে তেওঁ সাকসেস পায় মানে সাকসেস কিয় আহে গুণৰ কাৰণে এবিলিটিৰ কাৰণে এবিলিটি কিয় আহে হেবিটৰ কাৰণে হেবিট কিয় আহে একশনৰ কাৰণে একশন কিয় আহে কাম এটা কৰে কিয় আপুনি কক কাম এটা কিয় কৰে সকলোৱে কক কিয় কৰে কাম এটা আপুনি কিয় কৰিছে আজি ক্লাছটোলে কিয় আহিছে আপুনি ক্লাছটো ভাবে আপুনি ভাবিছে থিংক কৰিছে ক্লাছলৈ আহিবলৈ সেইকাৰণে আহিছে হয়নে ইজ ইট কাৰেক্ট ইয়েছ সাকসেসৰ কাৰণে আপুনি ভাবিছে সেইকাৰণে আহিছে হয়নে সাকসেসৰ কাৰণে ইজ এ কাৰেক্ট আনসাৰ ৰশ্মি ভাবিছে এই ভাবাটো আপুনি জাস্ট এনে এদিন ভাবিলে নে ভালকে ভাবিছে কওকচোন ভালকে ভাবিছে মই সাকসেস হ'ব লাগিব পুৰা ডিপ থট দিছে কেনেকে দিছে নে এনে ট্ৰাই কৰিবলৈ আহি গলো ট্ৰাই কৰি চাওঁ কিনো হয় নে ভালকে ভাবিছে কেনেকে ভাবিছে সেইটো মোক লাগে স্ট্ৰংলি যদি ভাবে ন তেতিয়া আপোনাৰ একশন হৈ যায় কাবাক বহুত ভাবি আছে একদম খং উঠিছে কাবাক আপুনি এক চৰ দি পাবগে মানুহ গম পাইছেনে কিন্তু যাক ভাবাই নাই এনেই জানো চৰ মাৰি দিব এনেই কেতিয়াও নিদিয়ে ভাবি আছে কাৰোবাৰ ওপৰত খং উঠি আছে বহুত দিনৰ পৰা সেইকাৰণে একশন ল'ব কিবা এটা বহুত আপুনি ভাবি আছে আপুনি সাকসেসৰ কাৰণে সেইকাৰণে হয়তো মই ভাবিছো আপুনি একশনটো লৈছে এম আই কাৰেক্ট আপুনি নভাবাকেতো আপুনি একশনটো লোৱা নাই আৰু ভবাৰ কাৰণে আপুনি একশনটো লৈছে মই ভাবিছো সেই বুলি নহবও পাৰে আপোনালোকে কি ভাবিছে সেইটো মোক কেনেকে ভাবিছে নে ভবা নাই ভাবিছে নে ভবা নাই সেইটো লাগে
Yes, no, ভাবিছে? Okay. এতিয়া মোৰ কাম কি হ'ব জানেনে? মই আপোনালোক সাকসেস কেনেকে পোৱাম জানেনে? এই থিংকিংটো আপোনালোকক চেঞ্জ কৰি। থিংকিংটো চেঞ্জ কৰিলে মই যদি আপোনালোক থিংকিং ষ্ট্ৰংলি ভাবিছে, থিংকিংটো চেঞ্জ কৰাটোৱেই কোচিং হয়। মই আপোনালোকক কি ভাবিব লাগিব? প্ৰথমতেই মই আপোনালোকক কৈ দিছো এমসিকিউ কথা ভাবিব লাগিব। এমসিকিউ কৰিব লাগিব। এমসিকিউ কথা ভাবিব লাগিব, এমসিকিউ কৰিব লাগিব, এমসিকিউ হেবিট বনাব লাগিব। তেতিয়া এমসিকিউ কৰিব পৰা হৈ যাব আৰু তেতিয়া আপুনি সাকসেস হৈ যাব। ক্লিয়াৰ হ'ল নে এতিয়া? Yes, no. আপোনালোকে কি ভাবিব লাগিব, কি কৰিব লাগিব, কি হেবিট বনাব লাগিব, এনেকুৱা হৈ যাব। আপোনালোকে আজি যিসকল আছে তেওঁলোকে মোক এদিন কব যে স্যাৰ দিনত এই n নাম্বাৰৰ এমসিকিউ নকৰিলে কিবা কিবা লাগে এনেকে কব। দিনটো যেনে গা নধুলে কিবা কিবা লাগে, ইমোশনস হৈ যাব, ইমোশনাল হৈ যাব আপুনি। আপনি গমেই নাপাব কিয় কৰিছে, কিন্তু হেবিট হৈ গল, কৰেই আৰু এমসিকিউ কৰেই 100টা 20টা কৰেই আৰু নকৰিলে আপোনাৰ কিবা কিবা লাগিব, গা নধুলে কিবা কিবা লাগে। সেই কিবা কিবা লগাটো, কিবা কিবা লগা একদম বুজাব নোৱাৰে, সেই বুজাব নোৱাৰেটোতো ইমোশন হয়। সো আপোনালোকে একো কৰিব নালাগে, ইয়াত আপোনালোকে এমসিকিউ হেবিটটোৱেই, এমসিকিউ গুণটোৱেই। কোনোবাই বহুত পঢ়িব পাৰিছে, বহুত পঢ়িব পাৰে, তেওঁ কিন্তু সাকসেস নহবও পাৰে। কাৰণ কি পঢ়িব পৰা গুণটো চাইছে নে এমসিকিউ কৰা গুণটো চাইছে মোক কৈ দিয়ক। কিন্তু মানুহবিলাকে কি ভুল কৰে, ভাবে ভুলকে যে বেছি পঢ়িলে মই ক্লিয়াৰ কৰিম বুলি ভাবে। কিন্তু গুণটো কি লাগে, পঢ়াৰ গুণ লাগে। আপোনাক গৈ ব্ৰেইনটো স্কেন কৰিব নে, অ বহুত পঢ়িলে দেই, ইয়াক সিলেক্ট কৰাই দিওঁ, নে এমসিকিউ এটা কৰিব পাৰিলে সিলেক্ট হ'ব, মোক কৈ দিয়ক। নাম্বাৰ 1 বহুত পঢ়িব আৰু পঢ়িব পাৰিলে এই গুণটো আহিলে বহুত পঢ়িব পাৰে। নাম্বাৰ 2 এমসিকিউ কৰা এবিলিটি। এমসিকিউ কৰিব পাৰিলে ইজ দ্য কাৰেক্ট আনসাৰ, ইজ দ্য কাৰেক্ট আনসাৰ, ইয়েস। কিন্তু আপোনালোকক এই কথাটো যদি ক্লাছ 10ত কলেহেঁতেন কোনোবাই, 10ৰ পৰাই আপোনালোকে কৰি থাকিলেহেঁতেন দুটা দুটা, তিনটা তিনটা, চাৰিটা চাৰিটা, কিন্তু আপোনাক কোনো কোৱা নাই, কোনো ভবাই দিয়া নাই। ভাবালে ইমান ইজি হৈ গ'ল তেন গম পায়নে? এপিএসচিৰ কাৰণে 6000টা এমসিকিউ কৰিলে হৈ যায়। মই এতিয়ালৈকে এডিআৰই কাৰণে, এসআই কাৰণে কেইটা মই উলিওৱা নাই, আপোনাক মই ওলাই দি দিম, সেইটো মোৰ দায়িত্ব। কিন্তু ইয়াতকৈ ডাঙৰ এক্সাম এটা কথা মই কৈ দিছো, 6000টা এমসিকিউ কৰিলে হৈ যায়। আৰু এই 6000টা কৰিলে যদি নহয়, এই ৰেড বুল গিভ ইউ উইংছ হৈ যাব। মানুহে মোক ঠাট্টা মস্কৰা কৰি দিব যে ক'ত হ'ল 6000টা মই পঢ়িলো, মুখস্থ কৰিলো, মইচোন এপিএসচি ক্লিয়াৰ নকৰিলো প্ৰিলিমছ। 6000টা যদি আপুনি এবছৰত ভাবে কিমানটা কৰিব লাগে কওকচোন? 6000। এটা 10 বছৰ মই মানুহক পঢ়াই যদি 6000 কৈছো, মানে মই বহুত সিৰিয়াস, মোৰ নাক কাটে যাব এইটো হলে। মানে ডেইলি 16টাকে এমসিকিউ, মই জাস্ট ডেইলি 16টাকে এমসিকিউ কৰাব পাৰিলে মই এসএস পাই যাম, এসএস নহয় প্ৰিলিমছ ক্লিয়াৰ কৰা মানুহ পাই যাম। এতিয়া আপোনালোকে মোক কওক 16টা এমসিকিউ ডেইলি কৰিব পৰা যাব নে নাযাব? ইয়েস নে নো? 16টা এমসিকিউ আপোনালোকে ডেইলি কৰিব পাৰিব নে নোৱাৰিব? এতিয়া যদি কোনোবাই 5 বছৰ আগৰ পৰা কৰে, তেতিয়াহলে 3টা এমসিকিউ ডেইলি কৰিলেই এপিএসচি প্ৰিলিমছ পাছ কৰি যাব, মানে 5 বছৰ আগৰ পৰা। এতিয়া যদি 2 বছৰ আগৰ পৰা কৰে তেতিয়াহলে 8টা, যদি 3 বছৰ আগৰ পৰা কৰে তেতিয়াহলে 5টা। সো মানুহে এতিয়াও এই লজিকটো ইউজেই নকৰে। ক্লাছ 10ৰ পৰা, ক্লাছ 10ৰ ল'ৰা এটাই 5 বছৰ আছে ডিগ্ৰী পাছ কৰিবলৈ, আজিকালি বাৰু 6 বছৰ বা 5 বছৰ ধৰিছো মই, 5 বছৰ এলিজিবল হৈ যায়।
5 বছৰত 3টাকে এমসিকিউ কৰিব পাৰিব নে নোৱাৰিব সেইটো মোক কওক এপিএসসিৰ এমসিকিউ এটা ডেইলি হ্যাবিট বনাব পাৰিব নাই 3টা এমসিকিউ ক্লাস 10 ৰ ল'ৰা এটাই ক্লাস 10 ৰ ছোৱালী এজনীয়ে 3টা এমসিকিউ ডেইলি কৰিব পাৰিব নাই আপুনি হলে পাৰিলে তেনে সেইটো মোক কওক আপোনাক যদি ক্লাস 10ত মই 3টা এমসিকিউ ডেইলি কৰক আমাৰ 6000 5 বছৰত হৈ যাব পাৰিলেহেঁতেন সেইটো কোনো আপোনালোক কোৱা নাই কিন্তু এতিয়া আপোনালোকে কৰিব পাৰিব নে নোৱাৰে মোক কওক 3টা এমসিকিউ ডেইলি এপিএসসি কাৰণে মই আপোনাক অকল এডিআৰ কাৰণে এসআই কাৰণে কেতিয়াও নপঢ়াও মই আপোনালোকক এপিএসসিও ৰিজাল্ট কৰাই দিম খালি আপোনালোকে মোক কওক যে এতিয়াৰ পৰা 5 বছৰ পিছত যদি একো কষ্ট নহয় হেনেকে মই কম একো কষ্ট নহয় আৰু আপোনালোকে ৰিজাল্টটো কৰিলে এফালে এডিআৰই ওলাই গ'ল সোনকালে এসআই ওলাই গ'ল তাৰ পিছত আপোনালোকে 5 বছৰ যদি এচিএস এপিএস ওলাই যায় কোনোবা বেয়া পাব নেকি আকৌ সাৰে এডিআৰই কাৰণে গৈছিলো ইফালে এপিএসসি উলিয়াই দিলে 5 বছৰ মই বেয়া পাব নেকি বেয়া পালে নকৰাও দেই মই সেটা মোৰ হ্যাবিট হয় এপিএসসি এপিএসসি গৈ থাকা সব মুখৰ পৰা ওলাই যায় এপিএসসি যদি পাৰে 3টা এমসিকিউ ডেইলি এইকেইটা আপোনালোকে এক্সট্ৰাকে কৰিব 5 বছৰ কৰিলে আপোনাৰ এপিএসসি প্ৰিলিমছ ওলাই যাব তেনেকে সৰু এটা কাম সৰু এটা হ্যাবিট এনসাৰ ৰাইটিং কৰিলে দুটা এনসাৰ ডেইলি যদি লিখে এবছৰতে ওলাই যাব আধা এনসাৰ আপুনি লিখক 5 বছৰত ওলাবলে আধা এনসাৰ এটা লিখিব মুখস্থ কৰিব পাৰিবনে 5 বছৰ আধা এনসাৰ মুখস্থ কৰি যাব পাৰিবনে 5 বছৰ কি কয় দুটা বুলি মই নকলোৱে পাৰিব নে নোৱাৰে যদি পাৰে তেতিয়াহলে ফাইনেল এপিএসসি ওলাই যাব কাৰণ কি এপিএসসি কাৰণে যেটো গুণ লাগে হেটো আনসাৰ ৰাইটিং আৰু এমসিকিউ এবিলিটি ইয়াত অকল এমসিকিউ এবিলিটি লাগে তাত হে আনসাৰ ৰাইটিং এবিলিটিও লাগে ঠিক আছে হে আনসাৰবোৰ কোনবাই দি দিব লাগিব হেনেকুৱা ধৰণৰ কথা আৰু এতিয়া মই আপোনালোকক মোৰ কাম হল আপোনালোকক এমসিকিউ আপোনালোকক দি দিয়া যিকিটা বাছি হেকিটাই ঘূৰাই সুধি থাকে হেকিটা আপোনালোকক 20 বাৰ 30 বাৰ প্ৰেক্টিস কৰাই দিয়া তাৰ বাহিৰে যি এটা দুটা কনসেপ্ট লাগে হেকিটাও বুজাই দিম ঠিক আছে পঢ়িবলে 3 মাহত আমি গোটেই সিলেবাস কমপ্লিট কৰিম বুলি কলে আমি ইম্পসিবল হয় কিন্তু 3 মাহত আমি যোগ্য হৈ যামনে 3 মাহত আমাৰ গুণ আহি যাবনে ইয়েস 21 দিনত আমাৰ হ্যাবিট আহি যাব আজি আপুনি ভাবিলে হেতু আপুনি কৰিলে 21 দিন আপোনাৰ হ্যাবিট আহি গল তাৰ পিছত আপুনি ঘুৰি চাব নালাগে আৰু তাৰ পিছত নিজে আপুনি সাকসেসৰ ফালে গৈ থাকিলে আপুনি যেতিয়া ৰিজাল্ট কৰিব ন হেদানে আপুনি গমেই নাপাব ৰিজাল্ট হল কেনেকে বুলি ৰিজাল্ট কেনেকে হৈ গল আপুনি গমেই নাপাব আৰু যদি গম পায় কষ্ট হৈছে বহুত কষ্ট হল দেই বহুত কষ্ট পালে যদি কষ্ট পাইছে তেতিয়াহলে আপোনাৰ ভুল হৈছে আপোনাৰ কৰা পদ্ধতিটো ভুল হৈছে জিমত গৈছে আপোনাৰ ইনজুৰি হৈ গৈছে বোলে বৰ কষ্ট পালে ইনজুৰি হৈ গল তাৰমানে ভুলকে আপুনি কৰিলে এক্সাৰসাইজেস গাড়ীখন চলাইছে অনবৰতে অফ হৈ যায় কষ্ট পাইছে তাৰমানে গাড়ীখন আপুনি ভুলকে চলাইছে চলাব জনা নাই কিন্তু যদি আপুনি চলাব জানে তেতিয়াহলে একো কষ্ট নাপায় ধুনীয়াকে গান শুনি গাড়ী চলাই আপুনি যাব পাৰিব ধুনীয়াকে আপুনি হ্যাবিট বনালে এভৰিডে জিম গৈ আছে আস্তে এদিন গৈ আপোনাৰ বডি বনি গল ধুনীয়াকে আপুনি পঢ়ি আছে এমসিকিউ কৰিছে এদিন গৈ আপুনি এডিআৰই ক্লিয়াৰ কৰি গল এনসাৰ ৰাইটিং কেটামান কৰিলে এদিন গৈ আপুনি এপিএসসি ক্লিয়াৰ কৰি গল টাইম সময়হে লাগে এই গোটেই বস্তুবোৰ সময়ৰ খেল হয় সময়ৰ খেল সময় দিলেই হৈ গল
কাৰণ কি আপুনি সাকসেসটো এদিনত নহব, হ্যাবিটটো এদিনত নহব, সময় 21 দিন মিনিমাম হ্যাবিট লাগিব, সময় লাগিব। আপুনি এমসিকিউ কৰা 21 দিনত আপোনাৰ গুণ আহি নাযায় নহয়, 3 মাহ লাগিব, 4 মাহ, 5 মাহ এনেকৈ লাগিব। এইখিনি কথা ক্লিয়াৰ হল নে আপোনালোকৰ? ইয়েস, নো? একদম ক্লিয়াৰ হল নাই হেতু মোক লাগে। অকমানো যদি কিবা ডাউট আছে আপোনালোকে সোধক, প্লিজ সোধক। ক্লিয়াৰ হৈ গল? আৰু এই বস্তুটো আহিলে কৰ পৰা? our understanding of our brain. এতিয়া আমি জানো আমি যদি সাকসেস পাব আছে, আমি 85% of our brain আমি ইউজ কৰিব লাগিব, আৰু 85% brain habitত যায়। আৰু ইমেজৰ কথা, ইমোশন মই হয়। সো আপোনালোকৰ ফাৰ্স্ট কোচিংৰ টিপ হৈছে আপোনালোকৰ ফোনৰ ৱালপেপাৰ আপোনালোকে চেঞ্জ কৰক। ফোনৰ ৱালপেপাৰত অনবৰতে চকু গৈ থাকে, আমি অনবৰতে ফোনটো ইউজ কৰি থাকো। এতিয়া ফোনটোক আমি ইউজ কৰো আমাৰ ভালৰ কাৰণে। আপোনাৰ পঢ়া টেবুলৰ সন্মুখত আপুনি এম লিখিব লাগিব, I am say Rashmi Pegu, ঠিক আছে? আৰু আপোনাৰ গোলটো লিখক, ৰেংক লিখক, আপোনাৰ লক্ষ্য 1 হোৱা। যেটো এক্সাম আছে, ADRE সাপোজ ৰেংক নম্বৰ 1, SI হলে ৰেংক নম্বৰ 1, ACS হলে ৰেংক নম্বৰ 1। এইটো আপোনালোকে ৱালপেপাৰ বনাই লিখক। যেতিয়া এভৰি ডে চাই থাকিব ন, তাৰপিছত আপুনি মন নকৰা হৈ যাব। মন নকৰা হল মানে আপুনি সাবকনসিয়াসলি আপুনি হেতু সদায় দেখি আছে। সাবকনসিয়াসে মন নকৰাটোই ইম্পৰ্টেন্ট, মন কৰাটো কনসিয়াস, মন নকৰাটো হল সাবকনসিয়াস। আপুনি যেতিয়া আপোনাৰ টেবুলৰ মুখত অনবৰতে আপুনি দেখি থাকিব যে I am হেমচন্দ্ৰ সোণোৱাল, I am জুবলি, I am ভন্টি পেগু, তেনেকে যেতিয়া আপোনালোকে দেখি থাকিব পাৰে প্ৰতি, আপোনাৰ তেতিয়া আহি যাব বিলিভ। এই সাবকনসিয়াস মাইন্ডটোৱে বিলিফত বিলিভ কৰে, বিশ্বাসী ব্ৰেইন এটো, আৰু এটো ডাউট কৰে। ই নাম্বাৰস বুজি পায়, ই নাম্বাৰস বুজি নাপায়, নো নাম্বাৰ। ই অকল বিশ্বাস কৰে। আচ্ছা, ভগৱানক কোনে কোনে বিশ্বাস কৰে? আপোনালোকৰ ভিতৰত ভগৱানক কোনে কোনে বিশ্বাস কৰে? কৰে কৰে। কিন্তু আপুনি কেতিয়া ভগৱানৰ প্ৰুফ বিচৰা নাই, কেতিয়াও ডাউট কৰা নাই, মান বিলিভ। সৰুৰ পৰাই আপুনি ভাবিছে, বিশ্বাস কৰিছে, আৰু যি বিশ্বাস কৰিছে হয়তো আপোনালোকে পাইছেও, হয়নে? আপোনালোকে পাইছেনে? বিশ্বাস কৰাৰ ফল পাইছেনে আপোনালোকে? ইয়েস অৰ নো? পাইছেনে? ভগৱানক বিশ্বাস কৰাৰ ভাল ফল পাইছেনে? ইয়েস অৰ নো? পাইছে? ইয়েস, পাইছে। হেয়া চাওক, আপোনালোকে সাবকনসিয়াস মাইন্ডটো অলৰেডি আপোনালোকে ফিল কৰিছে, গম পাইছেনে? বিলিভ কৰি লৈছে, বিলিভ কৰিছে। কোনোবাই যদি আহি পিনে কয় যে এনেকে কথা, জাননে ভগৱান নাই, এইটো সাইন্টিষ্টে প্ৰুফ কৰিছে যে ভগৱান নাই বুলি, আপুনি বিশ্বাস কৰিবনে? একদম পুৰা টপ সাইন্টিষ্ট, নাসাৰ টপ সাইন্টিষ্টে কলে যে ভগৱান নাই, আপুনি মানি লবনে? কোনে কোনে মানি লব? নো? হেমচন্দ্ৰ, জুবলি, নলয়, ৰশ্মি, ইয়েস। সেইটোৱে হৈছে ইমান পাৱাৰফুল বিলিফ। আপুনি যেতিয়া কৈ ললে যে মই ৰেংক 1 হয়, মই ৰেংক 1 হয়, একদম মানি লওক সেইটো।
একদম মানি লওক চকুৰ আগত আপুনি ৱালপেপাৰ চেঞ্জ কৰি লওক কোনোবাই যদি আহি হাঁহে হাঁহিব দিয়ক এনে আপোনাৰ যদি হাঁহে ক'ত ভগৱান আছে এনে ভগৱানক বিশ্বাস কৰি আছো মৰিবি এদিন যেনেকে ভগৱানক বিশ্বাস কৰে তেনেকে আপুনি বিশ্বাস কৰক আপুনি নিজকে আপুনি দেখক যে এতিয়া ফাৰ্ষ্ট কোচিংটো ক'লোৱে নেক্সট টিপটো ৰাতিপুৱা শুই উঠি এতিয়া মই ক'লো ৰাতিপুৱা শুই উঠি আপুনি কি কৰিব লাগিব এতিয়া ৰাতিপুৱা শুই উঠিয়েই কি কৰিব লাগিব স্মাইল কৰিব লাগিব স্মাইল ৰাতিপুৱা উঠি স্মাইল কৰিলে 10 মিনিটস এই 10 মিনিটস ৰাতিপুৱা শুই উঠা বহুত ইম্পৰ্টেন্ট কাৰণ আপুনি ৰাতি শুই উঠাত আনকনসিয়াস বা কনসিয়াস হৈছে শুই থাকোতে আনকনসিয়াস গমেই নাপায় একো তাৰপা হাৰ পাইছে কনসিয়াস এই ৰাতিপুৱা শুই উঠা সময়খিনি একদম সবতকে বেছি ইম্পৰ্টেন্ট সময় হয় আপোনাৰ লাইফৰ এই সময়ত আপুনি উঠিয়ে আপোনাৰ ব্ৰেইনত কৰ্টিসল বোলা হৰমন থাকে আৰু কৰ্টিসল হৰমনটোৱে স্ট্ৰেছ ক্ৰিয়েট কৰে আৰু উদাস কৰি দিয়ে এই হৰমনটোৱে উদাস কৰি দিয়ে সেইকাৰণে ৰাতিপুৱা শুই উঠি একদম মুডটো মানুহ এনেকুৱা থাকে ন কোনো হাঁহি মুঠি কিনো নুঠে একদম এনেকৈ ব্ৰাছ কৰিব আৰু কৰ্টিসল হৰমন মুড সুইং হৰমনৰ কাৰণে হয় নহয় এই ৰাতিপুৱা শুই উঠি আপুনি যেতিয়া স্মাইল কৰিব ডেফিনেটলি ডিফিকাল্ট হ'ব স্মাইল কৰিবলৈ স্মাইল কৰিবলৈ ডিফিকাল্ট হ'ব কিন্তু আপুনি স্মাইল কৰিব লাগিব আৰু আপুনি ইমেজেস ভাবিব লাগিব কোনবোৰ কথা আপোনাৰ জীৱনত ভাল লাগিলে আপোনালৈ ভাল লগা মুহূৰ্তবোৰ কোনবোৰ আছিলে সেইবোৰ কথা মনত পেলাব লাগিব ফোকাস অন গুড থিংস তাৰ পিছত আপুনি যেতিয়া আপুনি বিচৰা এক্সামটো যেতিয়া ক্লিয়াৰ কৰিব সেইদিনাখনি আপোনাৰ পেৰেন্টস কেনেকুৱা ফূৰ্তি পাব কেনেকুৱা ডাঙৰ পাৰ্টি দিব সবকে মাতিব আমাৰ ছোৱালীজনী ক্লিয়াৰ কৰিলে নহয় আমাৰ ল'ৰাটো ক্লিয়াৰ কৰিলে নহয় সবকে মাতিব সেইদিনাখনি আপোনাৰ ঘৰত কেনেকুৱা উলাহৰ উৎসৱ এটা হ'ব উলহ মালহৰ পৰিৱেশ এটা হ'ব এতিয়া আপোনাৰ ইমাজিন কৰিব পাৰিছেনে আপোনালোকে সেইটো আপোনাৰ পেৰেন্টস বিলাক কিমান ডাঙৰকে স্মাইল কৰি থাকিব কিমান প্ৰাউড হ'ব এইটো ফিল কৰিব পাৰিছেনে yes or no আৰু এবাৰ যদি এইটো পাৰিছে যদি আপুনি সেই ইমেজবোৰ ভৱিষ্যতত হোৱা ইমেজবোৰ আপুনি বিলিভ কৰিব পাৰে তেতিয়াহলে আপুনি কামটো কৰিবও পাৰিব আৰু এইটো এভৰি ডে মানুহে কৰিব লাগিব হেবিট বনাই পেলাব লাগিব তেতিয়া আপোনাৰ দিনটো চাব কেনেকুৱা আপোনাৰ কাম কৰিবলৈ মন যাব এইটোকে মটিভেশ্যন বুলি কয় মটিভেশ্যন ওহো মই এইটো কৰিলে বহুত ভাল হ'ব এইটো ভাল এটা জব পাম এনেকে মটিভেশ্যন নাহে লজিকেৰে মটিভেশ্যন নাহে ইমোশনছেৰে মটিভেশ্যন আহে ইমেজেৰে মটিভেশ্যন আহে আজিকালি এআইডি বনায়ও ল'ব পাৰে আপোনাৰ মাহঁতে আপোনাক চুমা খাই থকা যেতিয়া ৰিজাল্ট কৰিছে যেতিয়া প্ৰেছ আহিছে নিউজপেপাৰ মানুহ আহিছে আপোনাক ফুলাম গামোচাৰ সম্ভাষণ জনাইছে সম্বৰ্ধনা জনাইছে এআইডি ইমেজও বনাই ল'ব পাৰে যদি এছআই কাৰণে আপুনি পুলিচ ড্ৰেছত নিজকে বনাই ল'ব পাৰে যেতিয়া আমি 2020ত 2016ত যেতিয়া কম্পিটিশন কে ষ্টাৰ্ট কৰিছিলে এইবোৰ এআই নাছিলেই ঠিক আছে এআই নাছিলে সো আমি এইবোৰ কথা ক'ব নোৱাৰিছিলো কিন্তু আজি এই অৰিয়েন্টেশন প্ৰগ্ৰামটোত আমি এআই কথা ক'ব পাৰিছো যে আপুনি নিজৰ মুখখন আপুনি পুলিচ অফিচাৰ এজনক লগাই ল'ব পাৰে ইজিলি এআইডি ধুনীয়াকে ৱালপেপাৰখন বনাই ল'ব পাৰে য'ত আপুনি লিখি থৈছে আই এম পূজা ৰাজবংশী যিটো আপুনি বিচাৰিছে আই এম জুবলি আই এম ভন্টি পেগু যিটো বিচাৰিছে সেইটো আপুনি কৈ লওক এমৰ ভাষা বুজি পায় আই উইল বি মই হম এদিন এইটো লজিকৰ ভাষা 5% ব্ৰেইন কিয় ইউজ কৰে 85% ব্ৰেইন ইউজ কৰক 5% ব্ৰেইন সিয়ে ইউজ কৰে যি নাজানে ব্ৰেইনটো ইউজ কৰিব কেনেকে লাগে ইমেজেস ছবিত ভাবক আৰু হাঁহিবলে যদি আপুনি নোৱাৰে
ৰাতিপুৱা উঠি কি কৰিব লাগিব তাৰ টিপটো লাগিব নেকি তাৰ টিপছ লাগিব নেকি কি কৰিব লাগিব নে নহলো হৈ যাব পাৰিব যদি হাঁহিবলৈ নোৱাৰে 10 মিনিট টাইমাৰ এটা লগাই ল'ব 10 মিনিট কি কৰিব জানিব বিচাৰে নে নিবিচাৰে পেন এটা ল'ব আউৰি থাকিব এনেকে 10 মিনিট এতিয়া আপোনাৰ মাইন্ড আৰু বডি এই দুটা মানে একদম কাপলেটৰ নিচিনা আপুনি যেতিয়া মুখখন এনেকে কবি হাঁহি থাকিব ন আপোনাৰ ব্ৰেইনটো ভাবিব যে মালিকে হাঁহি আছে ফুৰ্তিত আছে বুলি সেইকাৰণে পুৰা ডোপামিন উলিয়াব ল'ব ডোপামিন এই কৰ্টিসলৰ অপোজিট হৈছে ডোপামিন এইটো হৈছে হ্যাপি হৰমন এই হ্যাপি হৰমনটো আপুনি ভাল পোৱা কাম কৰিলে পায় ভাল পোৱা মানুহক লগ পাইলে আপোনাৰ মনত ডোপামিন সিক্ৰেট হয় সো এই ডোপামিনটো যেতিয়া আপোনাৰ আহিব তাৰ পিছত ফুৰ্তি যেতিয়া লাগি যাব 10 মিনিটত আপুনি ফুৰ্তিটো আনি ললে তাৰ পিছত আপুনি পঢ়া কামবোৰ কৰক তাৰ পিছত আপুনি টু ডু লিষ্টখন চাওক তাৰ পিছত আপুনি টু ডু লিষ্টখন চাওক to do কি হৈ গ'ল to do list বা আপনার গোল ট্র্যাকার বুলি এপ এটা ডাউনলোড কৰি লব ঠিক আছে গোল ট্র্যাকার এপটো ডাউনলোড কৰি লব এই গোল ট্র্যাকাৰত ফাৰ্স্ট কামটো হল স্মাইল আৰু এইটো আপুনি তেতিয়া টিক দি দিলে এইটো হৈ গল ঠিক আছে নেক্সট টু সাপোজ 20 MCQ হেতু আছে হেতু টিক কৰিলে next to suppose newspaper টিক কৰিলে next to suppose class টিক কৰিলে ঠিক আছে সো এনেকুৱা এখন আপোনাৰ গোল ট্ৰেকাৰ এখন থাকিব গোল ট্ৰেকাৰ এপ থাকিব ইয়াত মই এখিনি হাল হলনি কৰি গৈ থাকিম আপোনালোকে এই ৰুটিনখন এনেকে বনাই লব আৰু যিমান পাৰে গ্ৰীন টিক ব্লু টিক যি থাকে আৰু য'ত নকৰিলে তাত ৰেড টিক ধৰিব পাৰিছে নে কথাবিলাক নকৰিলে বোলে কাৰণ বিয়া খাবলৈ গ'ল বোলে গ'ল দিনটো গ'ল এইটো যি গ্ৰীন ক'ব পাৰিছে তাৰ লাইফত গ্ৰীন বা ব্লু এইটো যদি কৰি দিলে আপোনাৰ লাইফত টিক আহি গ'ল আমি ক্লিয়াৰ কৰিলে আৰু ক্লিয়াৰ নকৰিলেও আপুনি গম পাই যাব যে মেৰা নেই হোনে वाला है इस बार কাৰণ কি বহুত ৰঙা পৰিব আৰু মই আপোনাক এটা কথা কৈ দিওঁ যে স্মাইল ন 10 মিনিট নহল যেনিবা 1 মিনিটো যদি কৰিলে আপুনি টিক মাৰিব 20 MCQ নহল যেনিবা এটা MCQ হল যেতিয়া আপুনি টিক মাৰিব নিউজ পেপাৰ বোলে এটা লাইন পঢ়িলে অকল তথাপিও টিক মাৰিব ক্লাস বোলে 5 মিনিট কৰিলে তথাপিও টিক মাৰিব মানে ৰঙা পৰা মানে কিমান অধম হ'ব লাগিব আপুনি ভাবক মই আপোনাক ইমান সৰু কৰি দিছো গোলটো আমাৰ মাইকটো অন হৈ আছে মাইকটো অফ কৰি লব ধৰিব পাৰিছে নে এইটো বুজি পালে নে কথাটো টিক কিতে মাৰিব 1 মিনিটো যদি পঢ়িছে
ক'বাত বোলে গৈ আছে বাছত ওহো মই গোল টেকাৰ টিক মাৰিব লাগে নহয় মই এটা এমসিকিউ কে চাই লওঁ মই টিকটো গ্ৰীন কৰিমেই এটা এমসিকিউটো চাই গৈছে যে এটা এমসিকিউটো মই টিক মাৰিম নিউজ পেপাৰ পঢ়া নাই এটা এডিটৰিয়েল যদি পঢ়িলো মই টিক মাৰিম ক্লিয়াৰ 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 সকলোৰে বুজি পালেনে মুঠতে ৰঙা পৰিব দিব নালাগিব এতিয়া আপুনি ভাবিব এইটো কেনেকুৱা কথা এইটো কেনেকুৱা কথা কৈ দিলে কিয় এনেকে ক'লে কিয় তাৰ ৰিজনটো মই কম কাৰণ কি আপোনালোকে সকলোৱে সিনসিয়াৰ হয় নে নহয় কক ইয়াত অহা যি কিজন আছে মই জানো আপোনাৰ সিনসিয়াৰ হয় বুলি হয়নে সিনসিয়াৰ মোক কক মই একদম কৈ দিছো সিনসিয়াৰ হয় আপোনালোকে মই আপোনাৰ লগ পোৱা নাই যদিও মই কৈ দিছো আপোনাক সিনসিয়াৰ হয় আপোনালোকে অনেষ্ট হয় আপোনালোকে হট হয় আপোনালোকে ডিজনেষ্ট নেকি আকৌ কোনোবা ডিজনেষ্ট থাকিলে কৈ দিব দেই অনেষ্টলি মই ডিজনেষ্ট হয় বুলি সিনসিয়াৰ অনেষ্ট হয় নে নহয় আপোনালোকে মই জানো হয় আপোনালোকে সিনসিয়াৰ হয় অনেষ্ট হয় মই জানো কিন্তু আপোনালোকৰ কি নাই আপোনালোকে হেবিটহে নাই আৰু সাকসেস হলে আকৌ সিনসিয়াৰ হলে সাকসেস নহব ন হেবিট হলে সাকসেস হ'ব সো এবাৰ যদি হেবিটটো হৈ গ'ল ডেইলি বোলে নিউজপেপাৰ পঢ়ে ডেইলি বোলে ক্লাছটো কৰে ডেইলি বোলে 20টা এমসিকিউ কৰে এটা কৰে সদায় এটা কৰি নিজকে ঠগি থাকিব পাৰিব নেকি কক আপুনি মোক স্ক্ৰীনশ্বট পঠাব এইবোৰ স্ক্ৰীনশ্বট পঠালে এই এটা সদায় কৰি পিনে আপুনি স্ক্ৰীনশ্বট পঠাব পাৰিব নেকি মোক আপুনি নিজৰে সিনসিয়াৰিটিটো এনেকুৱা লাগিব না মই এটা কিয় কৰি আছো মই দুটা কৰো দুটা কৰি গৈ থাকে তাৰপিছত দুটা কৰি আপোনাৰ তিনটা কৰিবলৈ মন যাব নাই মই 20টা কৰিবই লাগিব সেনেকে হ'বনে কথাটো ইয়েস কক ইয়েস নো কক এবাৰ যদি হেবিটটো আহি যায় আপুনি কি এটাতে থাকিব নেকি সদায় এটাতে 4-5 মাহ বোলে এটা কৰি টিক মাৰি আছো এনেকুৱাটো হ'ব নোৱাৰে হয়নে সেইটো কথা সো মই আপোনালোকক পাহাৰটো কি কৰিছো পাহাৰটো ষ্টেপছ দি দিছো সৰু ইমানে সৰু ষ্টেপ দিছো যে আপুনি নো ক'বই নোৱাৰে মোক সো মোক কোনো নো নকয় মই কৰিব ক'লে কোনো নো নকয় কাৰণ কি মই ষ্টেপছবোৰ বহুত সৰু কৰি দিওঁ তো ষ্টেপছবোৰ সৰু কৰি দিলে আপুনি যিকোনো পাহাৰেই বগাব পাৰিব হয়নে নহয় কক যদি ষ্টেপছ নাথাকে তেতিয়াহে দিগদাৰ হয় এতিয়াও যদি আপুনি ক্লিয়াৰ নকৰে সো সেইকাৰণে মই প্ৰথমতে কৈছিলো যে ইম্পসিবল পসিবলে নহয় যে আপুনি কম্পিটিশন কেয়াৰ আহিছে আৰু আপুনি ক্লিয়াৰ নকৰিব পসিবলে নহয় আপুনি নিজকে কিমান অধম বনাব লাগিব ভাবক যে আপুনি নপঢ়ো বুলিয়েই নপঢ়িলে আৰু এনেকুৱা কেতিয়াবা হয় মাক বাপেকে পঠাই জোৰ জবৰদস্তি তেতিয়া হয় তেতিয়া মানুহ নপঢ়ো বুলি নপঢ়িব পাৰে আদাৰৱাইজ তো পঢ়িব আৰু এইটো যেতিয়া ৰেগুলাৰ কৰিব আপোনাক হয়তো কোনো কোৱা নাছিলে হেবিটৰ কথা ইমান গুৰুত্ব সহকাৰে কোনো কোৱা নাছিলে যে এটা এমসিকিউ কৰ ডেইলি কোনো কোৱা নাছিলে আৰু কোৱা কিয় নাছিলে মানে তেওঁলোকে জানিলেহে কব তেওঁলোকে যদি নিজে নাজানে আপোনাক কেনেকে কব সেইটো কাৰণে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট এইখিনি কথা সো আমি গম পালো বুজি পালো সাকসেস কেনেকে পায় ভাবৰ পৰা সো আপুনি যদি নেগেটিভ ভাবে সেইকাৰণে নেগেটিভ কেতিয়াও নাভাবিবই কাৰণ কি সেই নেগেটিভটো আপোনাৰ নেগেটিভ একশন কৰাব সেই নেগেটিভ একশনটো নেগেটিভ হেবিট কৰাব আপুনি কেতিয়া নেগেটিভ কোৱালিটি এটা একুৱায়াৰ কৰিলেও গমেই নাপাব সো সেইকাৰণে ভাবিব কি ভাবিব think before you think কাৰণ thinking is বহুত সাংঘাতিক think before you think এইটো মই কওঁ মানুহবিলাকক যে আপোনালোকে ভাবিব সবাৰ আগতে ভাবিব কি ভাবিব
ভবাৰ আগতে ভাবিব কি ভাবিব বহুত ইম্পৰ্টেণ্ট কাৰণ কি ভবাটো যদি গড়বড় কৰি দিয়ে এই ভাবটো এই কথাটো এই আইডিয়াটো আপোনাৰ ক্লাছ 7ত দিয়াতেন 7ৰ পৰাটো আপুনি কৰি থাকিলেহেঁতেন কিন্তু আপোনাৰ ভাবাই কোনো নিদিলে না ভাবিবই কোনো ভবাই নিদিলে 7ৰ পৰা কিজানি এটা এমচিকিউ কৰিব নালাগিলেহেঁতেন এটা এমচিকিউ কৰিলেও আপোনাৰ এতিয়ালৈকে আপোনাৰ ৰেডিয়ে হৈ গ'লহেঁতেন কিন্তু কোনো এনেকে একো নকয় কোনো এনেকে সময়টো ইউজ লেভাৰেজ এই লেভাৰেজ ৱৰ্ডটো বহুত ইম্পৰ্টেণ্ট লেভাৰেজৰ অসমীয়া কি আছে মই নাজানো আপোনালোকে মোক ক'ব পাৰিব লেভাৰেজ সময়টোক আপুনি ব্যৱহাৰ কৰি আপুনি সাকসেস পোৱাটোক লেভাৰেজ হেতু অসমীয়াত কি কয় মই নাজানো কিন্তু এটো ৱৰ্ডটো লেভাৰেজ ইয়াৰ মিনিংটো আপোনালোকে চাই ল'ব লিভাৰ এটা নিচিনা ইউজ কৰা মানে লিভাৰ এটা যেনে কামটো সহজ কৰি দিয়ে সাপোজ ডাঙৰ হিলগুটি এটা গুচাব আছে আমি ডাঙৰ লাঠি এটা ললে লাঠিডাল লৈ ইয়াতে এটা এনেকুৱা ফলক্ৰাম এটা দি দিলে ন এইটো লিভাৰ এই লাঠিডাল লিভাৰৰ কাম কৰিছে আৰু এইটো ফলক্ৰাম এনেকে ধৰিব পাৰিছেনে কথাটো সো এই লেভাৰেজ সময়টো কেনেকৈ ইউজ কৰিলে দীঘল যিমান দীঘল হয় লাঠিডাল সিমানেই যিমান ডাঙৰ হওক লাগিলে পাথৰটো ডাঙ পাই দিব পাৰিব হয়নে সো সেই সময়টো ব্যৱহাৰ কৰিব লাগিব সময়ক ব্যৱহাৰ কৰি এতিয়া আমাৰ ওচৰত পইচা নাই কিন্তু আমাৰ ওচৰত সময় আছে সময়টো পইচাতকৈ বহুত বেছি দামী সময়টো সেইকাৰণে এনে খৰচ কৰিবই নালাগে আপোনাক কোনোবা মাতিলে বুলি আপুনি গুচি গ'ল নহয় আপোনাৰ সময়টোৰ মূল্য বহুত 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 বেছি মানে বিশেষকে আপোনাৰ এটা ইউথফুল সময়টো বিশেষকে এই 20 বছৰৰ পৰা 30 বছৰ সময়টো এই সময়টো এবাৰ খৰচ হৈ গলে আম্বানিও কিনিব নোৱাৰে আম্বানি সবতকে যদি প্ৰেচিয়াছৰ সময় আম্বানি যদি কয় যে 25,100 কোটি টকা দিয়ক আপোনাক মই 20 বছৰীয়া বনাই দিম তেওঁ ক'ব যে মই 2500 নহয় মই 4,000 কোটি টকা দি দিম মোক 20 বছৰীয়া বনাই দিয়ক আৰু আপোনালোকে এতিয়া সেই সময়টো আপোনালোকে এনজয় কৰি আছে সেই সময়টো এসময়ত গৈ যেতিয়া আপুনি বহুত বেছি এটা ভাল পজিশনত পাই যাবগে তেতিয়া আপুনি ভাবিব ওহো মই যদি এই সময়খিনি আৰু অকমান ভাল ইউজ কৰিব পাৰিলে এতিয়া মই আৰু বেছি সময় ভাল জায়গাত পালোগেহেঁতেন সেইটো আপুনি ভাবিব সেইকাৰণে এই সময়টো 4,000 5,000 10,000 কোটিতকৈ বেছি কাবাৰ কাৰণে ভ্যালুএবল হয় কিন্তু আপুনি সেইটো বুজি পোৱা নাই আৰু সময় আৰু সুবিধা আইডিয়া সময় মতে বুদ্ধি চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি কেনেকুৱা হ'ব 30 বছৰ পিছত যদি আপুনি এইখিনি কথা গম পায় 30 বছৰ পিছত যদি এইখিনি কথা গম পায় কেনেকুৱা লাগিব আপোনাৰ ওয়েল তেতিয়াও আপুনি এডিয়াৰ কাৰণে হয়তো দিব পাৰিব কিন্তু আপুনি ভাবিব না এইটো আগতে গম পোৱাহেঁতেন সো সময় বহুত বেছি ইম্পৰ্টেন্ট আইডিয়া বহুত বেছি ইম্পৰ্টেন্ট আৰু এইখিনি আছিলে আজি আমাৰ অৰিয়েন্টেশনৰ কথা ঠিক আছে আপোনালোকে কি কৰিব লাগিব গম পালে ৰাতিপুৱা উঠি কি কৰিব লাগিব ইয়েস আজি কথাখিনি আপোনালোকে বুজি পালেনে সাবকনসিয়াস মাইন্ডটো আমি কেনেকৈ ইউজ কৰিব লাগিব আপোনাৰ চকুৰ আগত আপোনাৰ গোলটো আৰু আপুনি ৰাতিপুৱা উঠিয়েই আহিব লাগিব 10 মিনিটস সেই সময়কণ আপুনি কেতিয়াও কাকো নিদিব সেই সময়কণ নিজকে ক'ব যে ইউ আৰ দা বেষ্ট নিজকে বেষ্ট বুলি ক'ব
You are the best, you are the most brilliant হেবলি ক'ব আৰু আপোনালোকে বহুত আপুৰুগীয়া সময় এটা আপোনালোকে লৈছে আপোনালোকে বহুত ধনী হয় আপোনালোকে সেইটো বুজি নাই পোৱা যেনেকে অসমীয়া মানুহবিলাকে অসমৰ তলতে তেল আছিলে সেই তেলখিনিৰ মূল্য বুজি নাপালে আৰু আজি সেই তেলখিনি বাহিৰলৈ গুচি গ'ল আমাৰ সেইখিনিৰ ওপৰত কোনো অধিকাৰেই নাই দিয়া তেনেকে আপোনাৰ সময়টো যদি গুচি যায় আপোনাৰ হাতৰ পৰা সেইখিনি অধিকাৰ আপুনি হেৰুৱাই পেলালে সো সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট আৰু মই আপোনালোকক পঢ়াম মেথছ আপোনালোকক মেথছ মই পঢ়াম আৰু গোটেই ৰুটিনখন আপোনালোকক দি দিম কোনে কি পঢ়াব ক্লাसेছবোৰ আপোনালোকে খুব মন পুতি এটেণ্ড কৰিব আৰু ক্লাছেছবোৰ মই তেনেকে ডিজাইন কৰিছো যেনেকে আপোনালোকৰ এই এক্সামটো 3 মাহতে যাতে ক্লিয়াৰ কৰি যায় হেনেকে মই ডিজাইন কৰিছো MCQs বিলাক আপোনালোকক দি দিম উইকলি টেষ্টবোৰ হ'ব এই উইকলি টেষ্টবোৰ আপোনালোকে একদম কৰিব আৰু এইখিনি ক্লাছৰখিনি কৰি গলেই আপুনি ধুনীয়াকে 3 মাহত ওলাই যাব পাৰিব এতিয়া আজি ওৰিয়েন্টেশন ক্লাছ ইমানেই এতিয়া আপোনালোকৰ ফালৰ পৰা মই আপোনালোকক কোৱেশ্চনছবোৰ ল'ব বিচাৰিছো আপোনালোকৰ কি কোৱেশ্চনছ মনলৈ আহিছে আপোনালোকে কি কোৱেশ্চন মনলৈ আহিছে এই মনৰ কথাখিনি আপোনালোকে কওক আৰু ক্লাছটো কেনেকুৱা লাগিলে এই কথাখিনি আপুনি জানি কেনেকুৱা লাগিলে হেতু ক'ব পাৰে বুজি পালে নাই হেতু ক'ব পাৰে এনিথিং ইউ ৱান্ট টু সে আপোনালোকে খালি ক'ব লাগিব কিবা এটা হলো ক'ব লাগিব ইনফেক্ট এতিয়া মাইক অন কৰি আপুনি ক'ব পাৰে ইচ্ছা কৰিলে এপলে যোৱা আগত আপোনালোকে এপত আমি মাইক নাথাকে অকল চেটে থাকিব আৰু যদি আপোনালোকৰ মাইণ্ডত বহুত ভাল লাগিলে আজি ফাৰ্স্ট টাইম থ্যাংক ইউ ৰশ্মি যদি আপোনালোকৰ মনত কিবা ডাউট আহে তেতিয়া হলে মোক আপোনালোকে নেক্সট ক্লাছত সুধিব পাৰে আই এম ৰেডি ফৰ ইউ ডাউটছবোৰ মনত ৰাখি নিদিব সেই ডাউটছবোৰ আমি লগে লগে আমি ঠিক কৰি যাব লাগিব ভাল লাগিলে বহুত মোটিভেটেড ফিল কৰিছে থ্যাংক ইউ জুবলি ভাল লাগিছে বুলি কৈছে মন্টি পেগু থ্যাংক ইউ আৰু যিসকলে লেটকে জয়েন কৰিলে ৰেকৰ্ডেড ভিডিওটো আপোনালোকে পাই যাব সেইটো চাব পাৰিব ঠিক আছে সো আজিলে আহো আৰু ওয়েলকাম টু কম্পিটিশন কেয়াৰ আৰু এই বছৰেই আমি এটা সাংঘাতিক আমি পৰিৱৰ্তন আমি আনিম নিজৰ লাইফত আৰু আমি বিচৰা যেটো এক্সাম এটো এসআই হওক এডেৰি হওক বা যিকোনো এক্সাম হওক আমি এবাৰ ক্লিয়াৰ কৰিম থ্যাংক ইউ সো মাচ সকলোকে গুড মৰ্নিং স্যাৰ গুড মৰ্নিং স্যার মোৰ মানে এটা ডাউট আছিলে হয় কক স্যার যেহেতু মই এতিয়া 6 সেমত আছো এডিআরই পৰীক্ষাটো যেতিয়া মোৰ ফৰ্ম ফিল আপ হ'ব তেতিয়া স্যার মই এজ এ গ্ৰেজুৱেচন মানে এপ্লাই কৰিব নোৱাৰিম চাগে মই এইচএস পাস হিচাপে চাগে এপ্লাই কৰিব লাগিব অ হয় হেতুৱে ডাউট আছিলে স্যার অ এতিয়া আপুনি গ্ৰেজুৱেচনৰ পিছত গ্ৰেজুৱেচন দিয়া শেষ হোৱাৰ পিছত আপুনি এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেচনৰটো এতিয়া 11 যে 12 ৰটো এপ্লাই কৰিব পাৰিব স্যার এনে এডিআরই 3.0 কেতিয়া মানে লাইক ফৰ্ম ফিল আপ হয়তো এক্সপেক্টেড আছে এনে অলপ জানে নেকি এক্সপেক্টেড ফৰ্ম ফিল আপ কেতিয়া হ'ব মোৰটো লাগিছে যে হেৰি ইলেকচনৰ পিছতে হ'ব হয় ইলেকচনৰ স্যার আগত আমাৰটো লাষ্ট এক্সামবোৰ চাগে মে লাষ্টলৈকে মে মানে হৈ যাব চাগে জুন তেতিয়াহ'লে আপুনি মানত পাৰি যাব কৰিবলৈ হয় হয় ঠিক আছে থ্যাংক ইউ স্যার থেংক ইউ আৰু কাৰোবাৰ প্ৰশ্ন আছে যদি মাইক অন কৰি আপোনাক সুধিব পাৰে নো প্ৰব্লেম
চেট কৰিও সুধিব পাৰে যেনেকৈ আপোনালোকৰ সুবিধা হয় আৰু যদি নাই পিছলৈ আহিব আপোনাৰ ডাউটস আপোনালোকে ক্লাছত সুধি গলে হৈ গ'ল ঠিক আছে আৰু যদি আপোনালোকে মোক WhatsApp কৰিব বিচাৰে তেতিয়াহলে মোৰ নম্বৰ হৈছে 8403009248 WhatsApp কৰি আপোনালোকে সুধিব পাৰে আপোনালোকৰ কোৱেশ্চনবোৰ দি থলে মই তেতিয়া আপোনালোকক নেক্সট ক্লাছত আপোনালোকৰ ডাউটসবোৰ ৰিজলভ কৰিব পাৰিম ঠিক আছে সো ধন্যবাদ সকলোকে টেক কেয়াৰ আকৌ লগ পাম অল দ্য বেষ্ট